শুভ দুপৰীয়া সকলো শিক্ষাৰ্থীলৈ স্বাগতম জনাই BESE 142 সংখ্যক ইউনিটৰ 5.6 সংখ্যক পাঠটোলৈ আগবাঢ়িছো। আজি পাঠৰ বিষয়বস্তু হৈছে স্বাধীন ভাৰতৰ আজীৱন শিক্ষণ এক দৃষ্টি। অৰ্থাৎ আমাৰ ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰাৰ পিছত আমাৰ যিসকল ব্যক্তি আমাৰ বয়সস্থ ব্যক্তিসকল আছিল তেওঁলোকক কি ধৰণৰ শিক্ষা ব্যৱস্থা দিয়া হৈছিল আৰু তাৰ দৃষ্টিপট কেনেকুৱা আছিল, কি ধৰণে আগবাঢ়িছিল এই বিষয়ে মই জনাবলৈ লৈছো। ইতিমধ্যে এই পাঠটোৰ এই যিখন পুস্তক তাৰ আগৰ পাঠখিনিত মই ইতিমধ্যে আমাৰ জীৱনজুৰি শিক্ষণ প্ৰক্ৰিয়াৰ বিষয়ে বহুতো মন্তব্য আগবঢ়াইছো। তাৰ ভিতৰত আজিৰ পাঠটো হ'ব স্বাধীন ভাৰতত আমাৰ বয়সস্থ ব্যক্তিসকলে কি ধৰণে তেওঁলোকে শিক্ষা ব্যৱস্থা লৈছিলে, যিটো দীৰ্ঘকালীন শিক্ষা ব্যৱস্থা তেওঁলোকৰ জীৱনজুৰি প্ৰক্ৰিয়াৰ মাধ্যমেৰে কিদৰে লৈছিলে এই বিষয়ে আলোচনা কৰিম। এতিয়া আমি জানো যে স্বাধীনতাৰ পিছত অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ পিছত এতিয়া আপোনালোকে প্ৰত্যেকেই জানে আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰিছিল কেতিয়া 1947 চনৰ 15 আগষ্টত। 1947 চনৰ 15 আগষ্টত স্বাধীনতা লাভ কৰাৰ পিছত কিন্তু আমাৰ শিক্ষা ব্যৱস্থাৰ কোনো তেনেকুৱা ধৰণৰ আগবঢ়া নাছিল বা বিকাশ সাধন হোৱা নাছিল বা উন্নতি পথত যোৱা নাছিল, কাৰণ ভাৰতবৰ্ষত আমাৰ সংবিধান ৰচনা কৰা হোৱা নাছিল। তাৰ পিছত যেতিয়া 1950 চনৰ 26 জানুৱাৰীৰ দিনাখন যিটো আমি গণৰাজ্য দিৱস হিচাপে পালন কৰো, তেতিয়াৰ পৰাই কিন্তু আমাৰ ভাৰতবৰ্ষৰ সংবিধান ৰচনা কৰা হ'ল আৰু সেই সংবিধানত আমাৰ প্ৰত্যেকজন ভাৰতীয় নাগৰিক, যিমান নাগৰিক আছে ধনী দুখীয়া জাতি ধৰ্ম ভাষা নিৰ্বিশেষে কি কৰা হ'ল, তেওঁলোকৰ সুবিধাৰ্থে তেওঁলোকৰ লগত জড়িত হোৱাকে তেওঁলোকৰ প্ৰয়োজন পূৰণ কৰিবৰ বাবে এখন আমাৰ সংবিধান ৰচনা কৰা হ'ল। আৰু এই সময়তে মই এটা কথা ক'বলৈ বিচাৰিছো, আমাৰ পৃথিৱীৰ আটাইতকৈ যদি দীৰ্ঘতম আৰু বহল সংবিধানখনেই হৈছে আমাৰ ভাৰতবৰ্ষত, যে প্ৰত্যেকজন ভাৰতীয় কথাই আমাৰ লিপিবদ্ধ কৰা হৈছিল। শিশুৰ পৰা আৰম্ভ কৰি প্ৰাপ্তবয়স্কলৈকে আমাৰ কি কৰা হৈছিল, বিভিন্ন বিষয়ৰ প্ৰয়োজনসমূহ পূৰণ কৰাৰ বাবে বিভিন্ন ধাৰা তাত দিয়া হৈছিলে। ঠিক সেইদৰে আমাৰ এই জীৱনজুৰি প্ৰক্ৰিয়া যিটো লাইফ লং এডুকেশ্যন লাৰ্ণিং, এইটোৰ অংশ বিশেষ আমাৰ ভাৰত স্বাধীনতাৰ পিছত তাত কি কৰা হ'ল, সন্নিৱিষ্ট কৰা হ'ল। গতিকে স্বাধীনতাৰ পিছত যেতিয়া ৰাষ্ট্ৰীয় চৰকাৰ আমাৰ অৰ্থাৎ ৰাষ্ট্ৰীয় আমাৰ যিখন কেন্দ্ৰীয় চৰকাৰ আছে, এই কেন্দ্ৰীয় চৰকাৰৰ উপলব্ধি হিচাপে প্ৰাপ্তবয়স্কসকলক কি কৰিলে, শিক্ষা দিয়াৰ প্ৰয়োজনীয়তা আছে বুলি তেওঁলোকে ভাবিলে আৰু তাৰ পিছত তেওঁলোকক কিছুমান অধিকাৰ দিলে আৰু দায়িত্ব দিলে, যিটো সংবিধানে আমাক কিছুমান অধিকাৰ দি থৈ দিছে। কাৰণ যদি মই উদাহৰণস্বৰূপে ক'ব বিচাৰো, সংবিধানৰ যিটো 45 নং অনুচ্ছেদ আছে, এই 45 নং অনুচ্ছেদত আমাক কি কৰা হৈছে, অধিকাৰ দিছে। কিহৰ অধিকাৰ দিছে? আমি শিক্ষা লোৱাৰ অধিকাৰ দিছে আৰু এই অধিকাৰ কিন্তু ভাৰতৰ প্ৰত্যেকজন নাগৰিকে পাব। ভাৰতবৰ্ষৰ যিমানবিলাক ৰাজ্য আছে, ধনী দুখীয়া জাতি ধৰ্ম ভাষা নিৰ্বিশেষে আমি কি কৰিব পাৰো, শিক্ষা ল'ব পাৰো। অকল শিশুসকলেই নহয়, একদম প্ৰাপ্তবয়স্কসকলেও ল'ব পাৰে। গতিকে এই অধিকাৰসমূহ আমাৰ সংবিধানত সন্নিৱিষ্ট কৰা আছে, যাৰ বাবে আমি প্ৰত্যেকটো মুহূৰ্ততে আমি নিজৰ অধিকাৰৰ বাবে আমি কি কৰিব পাৰো, মাত মাতিব পাৰো। এই অধিকাৰ আৰু দায়িত্বখিনি কি কৰিছে, কিহৰ বাবে কৰা হয়, দেশৰ উন্নয়নৰ বাবে কৰা হয়। যদি কোনো অধিকাৰেই নাথাকে, কোনো যদি ৰেছপন্সিবিলিটি নাথাকে, তেতিয়াহ'লে আমাৰ কি হ'ব, দেশখন আমি ধনীৰ ফালে আগবাঢ়ি যাব নোৱাৰিম বা উন্নয়নমূলক দিশসমূহ আমি কাম কৰিব নোৱাৰিম। গতিকে সংবিধানে আমাক কি বুজাইছে, বিভিন্ন অনুচ্ছেদত উল্লেখ থকা ধাৰাসমূহৰ দ্বাৰাই ভাৰতীয় নাগৰিকক আমাক কি কৰি কৈছে, আমাক নিৰ্দেশ দিছে, যাক আমি নিৰ্দেশাত্মক নীতি বুলিও কওঁ। গতিকে এই নীতিসমূহে আমাক কি কৰিছে, দেশৰ উন্নয়নমূলক কাৰ্যসূচীত অৰ্থপূৰ্ণভাৱে আমি অংশগ্ৰহণ কৰাৰ বাবে সুবিধা দিছে। দ্বিতীয়তে যদি আমি চাবলৈ যাওঁ, আমাৰ ভাৰত চৰকাৰে আকৌ কি কৰিছে, বিপুল সংখ্যক নিৰক্ষৰ প্ৰাপ্তবয়স্কক শিক্ষিত কৰাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিছে। আমাক সংবিধানে ইতিমধ্যে অধিকাৰ দি থৈ দিছে আৰু সংবিধান মতে আমি আমাৰ কাম কৰি গৈ আছো আৰু সেইখিনি সময়তে চৰকাৰেও নিজাববীয়াকে কি কৰিছে, তেওঁলোকে ৰিয়েলাইজ কৰিছে বা উপলব্ধি কৰিছে যে আমাৰ ভাৰতবৰ্ষত এতিয়াও কি হৈ আছে, বহু পৰিমাণে বিপুল অগণন মানুহ এতিয়াও শিক্ষিত হোৱা নাই। কিহৰ বাবে? আমি ইতিমধ্যে কৈছো, আমি স্বাধীনতা লাভ কৰিছো, 100 বছৰ আমাক ব্ৰিটিছে ৰাজত্ব কৰি আছিলে ভাৰতবৰ্ষৰ। সেই সময়ত কোনো ধৰণৰ মানুহবিলাকে শিক্ষা দীক্ষা ল'ব পৰা নাছিলে, কাৰণ তেওঁলোকে আহিছিলে কিহৰ বাবে ভাৰতবৰ্ষত, ভাৰতবৰ্ষৰ যিখিনি অৰ্থনৈতিক দিশ সেইখিনি তেওঁলোকে নিজৰ দেশক ধনী কৰিবৰ বাবেহে
নিয়া হৈছিলে আমাৰ যি চাহপাতৰ উৎপাদন আমাৰ যি নিমখৰ উৎপাদন সাগৰৰ এই সকলোবিলাক তেওঁলোকে কি কৰিছিলে নিজৰ দেশত গৈ পেলাই তেওঁলোকে ইউৰোপিয়ান কাণ্ট্ৰিজ বিলাক ধনী হোৱাৰ বাবে তেওঁলোকেহে আমাৰ ভাৰতবৰ্ষত 100 বছৰ ৰাজত্ব ব্ৰিটিছসকলে কৰিছিলে গতিকে সেই সময়ত ভাৰতবৰ্ষৰ মানুহৰ শিক্ষা লোৱাৰ তেনেকুৱা কোনো সুবিধা তেওঁলোকে লাভ কৰিব পৰা নাছিলে কিছু সংখ্যক ধনিক ব্যক্তিয়েহে কি কৰিছিলে অলপ শিক্ষা ল'ব পাৰিছিলে গতিকে চৰকাৰে দেখিলে গণনা কৰি দেখিলে যে আমাৰ ভাৰতবৰ্ষত অগণন মানুহ এতিয়াও কি হৈ আছে নিৰক্ষৰ হৈ আছে মানে পঢ়া শুনা একো নাই গতিকে সেইখিনি এতিয়া কি হ'ল তেওঁলোকে এতিয়া সৰু ল'ৰা ছোৱালী নহয় যে সংবিধানৰ 45 নং অনুচ্ছেদত উল্লেখ কৰিছে যে 6 পৰা 14 বছৰ ল'ৰা ছোৱালীয়ে বিনামূলীয়া বাধ্যতামূলক আৰু সাৰ্বজনীন প্ৰাথমিক শিক্ষা ল'ব পাৰিব এইটো হৈছে আমাৰ অধিকাৰ কিন্তু সেই সকলটো আমাৰ 6 পৰা 14 বছৰৰ ভিতৰত নপৰিল তেওঁলোকে প্ৰাপ্তবয়স্ক হৈ গ'ল গতিকে প্ৰাপ্তবয়স্ক হ'ল বাবে তেওঁলোকক আমি কি কৰিব লগা হ'ল এডাল্ট এডুকেশ্যন দিব লগা হ'ল গতিকে প্ৰাপ্তবয়স্ক শিক্ষা ব্যৱস্থা বুলি এটা ব্যৱস্থা আহি পৰিলে গতিকে সেই কথাখিনি চৰকাৰে উপলব্ধি কৰিলে ভাৰত চৰকাৰে কেন্দ্ৰীয় চৰকাৰে আৰু সেই সময়ত কি কৰিছিলে এই প্ৰাপ্তবয়স্কসকলক প্ৰাপ্তবয়স্ক শিক্ষাৰ বাবে এখন বিশেষ কাৰ্যসূচী আৰম্ভ কৰিছিলে যে তেওঁলোকক কেনেদৰে দিব পৰা যাব কিমান ৰাজ্যত কিমানখিনি মানুহ আমাৰ কি হৈ আছে অশিক্ষিত হৈ আছে মহিলা কিমান আছে পুৰুষ কিমান আছে এইবিলাক তেওঁলোকে গণনা কৰিবলৈ ল'লে আৰু গণনা কৰি পেলাই তেওঁলোকে দেখিলে যে এই শিক্ষাটোৰ এটা গুৰুত্বপূৰ্ণ দিক আছে আৰু এই গুৰুত্বপূৰ্ণ দিকটো অৰ্থপূৰ্ণভাৱে সকলোৱে অংশগ্ৰহণ কৰাৰ বাবে আমাৰ চৰকাৰে কি কৰিলে মানুহবিলাকক সজাগ কৰি তুলিলে এৱেৰ কৰি তুলিলে আৰু তাৰ পৰৱৰ্তী স্বৰূপে আমাৰ কি হ'ল বিভিন্ন ধৰণৰ কাৰ্যসূচীবিলাক আৰম্ভ হ'ল বিভিন্ন ধৰণৰ আমাৰ কমিটিবিলাক গঠন হ'ল আঁচনিবিলাক লোৱা হ'ল আৰু এই আঁচনিবিলাকে আমাৰ কি কৰিলে আমাৰ ভাৰত চৰকাৰৰ লগতে আমাৰ ভাৰতীয় দেশবাসীৰ যিমানবিলাক ব্যক্তি আছিলে তেওঁলোকে শিক্ষিত হোৱাৰ বাবে এক প্ৰেৰণা বাৰ্তা লাভ কৰিলে গতিকে এইখিনি সময়তে আমি দেখা পালো যে আমাৰ যি এডাল্ট এডুকেশ্যন বা প্ৰাপ্তবয়স্ক শিক্ষা বুলি আমি যিটো কৈ আছো বা যিটো পাঠ আপোনালোকক মই লাইভ যোগে দেখুৱাই আছো যে লাইফ লং লাৰ্ণিং জীৱনজুৰি শিক্ষা ব্যৱস্থা এইটো এটা প্ৰাপ্তবয়স্ক শিক্ষা ব্যৱস্থাৰে অংশ বিশেষ গতিকে এই জীৱনজুৰি শিক্ষা ব্যৱস্থাটোকে আমি সামাজিক শিক্ষা বুলি কৈছো এই শিক্ষাটো কলৈকে প্ৰসাৰ কৰিছে সমাজৰ ব্যক্তিসকললৈ প্ৰসাৰ কৰিছে বেলেগত নহয় এই অশিক্ষিত মানুহবিলাক ক'ত আছে শিক্ষিত বিলাকো সমাজত আছে অশিক্ষিত বিলাকো সমাজত আছে গতিকে সেইকাৰণে ইয়াত সামাজিক শিক্ষা হিচাপে আখ্যা দিয়া হ'ল আৰু এই যিটো শিক্ষা ব্যৱস্থা সামাজিক শিক্ষা ব্যৱস্থাৰ যিটো আঁচনি ছ'চিয়েল এডুকেশ্যন ইন ইণ্ডিয়া বুলি কোৱা হয় এই ব্যৱস্থাটো আমাৰ 1941 চনৰ পৰা 1961 চনলৈ কি আছিল বাহাল হৈ আছিলে অৰ্থাৎ ভাৰত স্বাধীনতা লাভ কৰিছিলে আমাৰ কেতিয়া 1945 গতিকে আমাৰ সেইখিনিৰ পৰাই উল্লেখ কৰি পেলাই 1961 চনলৈকে আমাৰ কি হৈছিলে এই শিক্ষা ব্যৱস্থাটো বাহাল আছিলে আমাৰ যি এই সামাজিক শিক্ষা ব্যৱস্থাটো পৰৱৰ্তী পৰ্যায়ত কিন্তু আমাৰ ভাৰতবৰ্ষৰ প্ৰথমজন যিজন আমাৰ কেন্দ্ৰত আমাৰ শিক্ষা বিভাগৰ মন্ত্ৰালয়ৰ যিজন মন্ত্ৰী আছিলে সেইজন আছিলে কোন আব্দুল কালাম আজাদ গতিকে তেওঁ প্ৰথমতে উল্লেখ কৰিছিলে যে আমাৰ ভাৰতবৰ্ষত বহুতো অশিক্ষিত মানুহ আছে আৰু এই অশিক্ষিত মানুহখিনি আমাৰ সমাজৰ কি কৰিব এক দুৰ্বল শ্ৰেণী হিচাপে পৰিগণিত হ'ব তেওঁলোকৰ যেতিয়া শিক্ষা নাথাকিব তেওঁলোকক যদি শিক্ষা দিয়া নহয় আমাৰ সমাজখন কিন্তু আগবাঢ়ি যাব নোৱাৰিম আৰু এই কথাটো কোন প্ৰথমবাৰৰ বাবে আমাৰ প্ৰথমজন ভাৰত স্বাধীনতাৰ পিছৰ প্ৰথমজন যিজন আমাৰ শিক্ষা মন্ত্ৰী আছিলে কেন্দ্ৰৰ শিক্ষা মন্ত্ৰী মৌলানা আব্দুল কালাম আজাদে এই কথাটো উল্লেখ কৰিছিলে তাৰ পৰৱৰ্তী পৰ্যায়ত এই যিটো প্ৰাপ্তবয়স্ক শিক্ষা এই প্ৰাপ্তবয়স্কৰ শিক্ষাৰ এটা নতুন মূৰ ললে তেওঁলোকে ক'লে যে আমাৰ যি ভাৰতবৰ্ষৰ এই ভাৰতবৰ্ষৰ এটা বিশেষ নামেৰে আমি কি কৰিব লাগিব সামাজিক শিক্ষা ব্যৱস্থা আমি দিব লাগিব যি সামাজিক শিক্ষা ব্যৱস্থাৰ জৰিয়তে কি কৰা হৈছে সম্পূৰ্ণৰূপে এজন ব্যক্তিক তেওঁক লিখা পঢ়া আৰু গণনা কৰাৰ বাবে প্ৰস্তুত কৰা হয় গতিকে এইটোৱে আমাক কি কৰিছে সাক্ষৰতা বৃদ্ধি কৰিছে আৰু লগতে সাক্ষৰমূলক জ্ঞানসমূহ প্ৰদান কৰাত পৃথিৱীত আমি আগবাঢ়ি গৈ পেলাই এই পৃথিৱীখনৰ লগত সুস্থ সমাজ ওজন কৰাত সহায় কৰিছে গতিকে সমাজ এখনত বাস কৰিব লাগিলে আমাৰ কিছুমান লিখা পঢ়া থাকিব লাগিব
লিখা পঢ়াৰ অৰ্থটো এইটোৱেই নহয় আমি বহু সংখ্যক ডিগ্ৰী লৈছো, আমি বহুত ডিপ্ল'মা লৈছো, আমি বহুত চাৰ্টিফিকেট লৈছো, আমি ডক্টৰেট ডিগ্ৰী লৈছো, এইটো নহয়। লিখা পঢ়া গণনা কৰা, ফাৰ্ষ্ট টাইম ৰিডিং ৰাইটিং আৰু এৰিথমেটিক, এই জ্ঞানখিনি হৈছে আমাৰ সম্যক শৈক্ষিক জ্ঞান, যিখিনি ভাৰতবৰ্ষৰ মানুহৰ থকাটো অতিকৈ দৰকাৰ। তেওঁ যদি নিজৰ নামটো শুদ্ধভাৱে লিখিব নোৱাৰে, তেওঁ যদি নিজৰ নামটো যেতিয়া ক'ৰবাত চহী মাৰিব লগা হ'ব বা চিহ্নিত কৰিব লগা হ'ব বা তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰিব লগা হ'ব, তেওঁ যদি কোনো আখৰ চিনি নাপায়, তেওঁ যদি পইচা গণনা কৰিব নোৱাৰে, তেতিয়াহ'লে আমি অশিক্ষিত বুলি ধৰি লওঁ। গতিকে এইখিনি শিক্ষিত কৰিবৰ কাৰণে বৰ বিশেষ ডিগ্ৰী নালাগে, কিন্তু তেওঁলোকৰ মাজত আমি লিখা পঢ়া কি কৰিব লাগিব, আদান প্ৰদান কৰিব লাগিব। এই ভাৱটো আমাৰ মৌলানা আব্দুল কালাম আজাদে প্ৰথমতে উল্লেখ কৰিছিলে। আৰু সেইমতে কি কৰা হ'ল, আমাৰ ভাৰতবৰ্ষকো এই এডাল্ট এডুকেশ্যনৰ ব্যৱস্থা বা প্ৰাপ্তবয়স্ক শিক্ষা ব্যৱস্থাই এক গাঢ় ৰূপ ল'লে। গতিকে এই শিক্ষা ব্যৱস্থাই কি কৰিছে, মানুহক কিছুমান আকৌ প্ৰশিক্ষণ দিছে। কেনেকুৱা প্ৰশিক্ষণ দিছে? ট্ৰেইনিং ইন চিটিজেনশ্বিপ। গতিকে আমাৰ নাগৰিকত্ব আমি যে একজন নাগৰিক হয়, ভাৰতৰ নাগৰিক হয়, তেওঁৰ যে কিছুমান দায়িত্ব আছে, তেওঁৰ যে কৰ্তব্য আছে, তেওঁ যদি লিখা পঢ়াই নাজানে, তেওঁ সংবিধানত থকা তেওঁৰ দায়িত্ববিলাক কেনেকে জানিব, অধিকাৰবিলাক কেনেকে জানিব? তেওঁক যদি কোনোবাই অপমান কৰে, তেওঁক যদি কোনোবাই হত্যা কৰে, তেওঁ কেনেকে জানিব কোনটো আইনৰ দ্বাৰা তেওঁ কি কৰিব পাৰিব, নিজকে সুৰক্ষিত হ'ব পাৰিব? সেইকাৰণে ভাৰতবৰ্ষৰ মানুহৰ শিক্ষা ব্যৱস্থাৰ কথা উপলব্ধি কৰিছিলে ভাৰত স্বাধীনতাৰ পিছত, যে মানুহবিলাকে যদি একোৱে নাজানে, এই বিশাল সংবিধানখনৰ কথা কেনেকৈ জানিব? গতিকে তাৰ বাবে কি কৰা হৈছিলে, প্ৰশিক্ষণ দিয়া হৈছিলে। কেনেকুৱা প্ৰশিক্ষণ দিয়া হৈছিলে? নাগৰিকত্বৰ প্ৰশিক্ষণ দিয়া হৈছিলে, যাৰ জৰিয়তে তেওঁলোকে নিজকে আত্মবিশ্লেষণ কৰিব পাৰিব, সূক্ষ্ম দৃষ্টিভংগীসমূহ ইনচাইটফুল, তেওঁলোকে নিজকে নিজৰ ভিতৰৰ পৰা উপলব্ধি কৰিব পাৰিব। গোটেইখিনিয়ে তেওঁলোকৰ এই আত্মদৃষ্টিমূলক দিশেৰে তেওঁলোকে যি চৰকাৰে যিবিলাক সিদ্ধান্ত লয়, যিবিলাক নীতি লয়, যিবিলাক পন্থা লয়, যিবিলাক আঁচনি লয়, এইবিলাকৰ বিষয়ে তেওঁলোকে জানিব পাৰিব লাগিব। আৰু এইখিনি জানিব পাৰিলেহে তেওঁলোকে শান্তিমূলকভাৱে ভাৰতবৰ্ষত আমি বাস কৰিব পাৰিম আৰু নিজকে আমি কি হ'ব পাৰিম, প্ৰগ্ৰেছ বা উন্নতি কৰিব পাৰিম। এই সন্দৰ্ভতে কি কৰা হৈছিলে, আমাৰ সামাজিক শিক্ষাৰ কাৰ্যসূচীৰ কিছুমান লক্ষ্য লোৱা হৈছিলে। কাৰণ লক্ষ্যবিহীন বিষয়বস্তু এটা কেনেকুৱা হ'ব, বঠাবিহীন নাওৰ নিচিনা হ'ব। যদি এখন সাগৰ মহাসাগৰ বা নদীত এখন নাও মেলি দিয়া হয়, নাওখনৰ যদি কোনো নাবিক বা বঠা নাথাকে, নাওখন কি হ'ব, ডুবি যাব। ঠিক সেইদৰে আমাৰ শিক্ষা ব্যৱস্থাটো কি লাগিব, এটা লক্ষ্য লাগিব। যিকোনো শিক্ষা ব্যৱস্থাৰ এটা লক্ষ্য আছে। গতিকে মৌলানা আব্দুল কালাম আজাদে যেতিয়া প্ৰথম ভাৰতবৰ্ষত উপলব্ধি কৰিছিলে যে মানুহবিলাক ইমানেই অশিক্ষিত, আমাৰ ভাৰতবৰ্ষক কেনেকৈ আমি উন্নয়নমূলক দিশত আমি যাব পাৰিম, তাৰ বাবে আমাৰ কি কৰা হ'ল, কিছুমান নীতি বা পন্থা লোৱা হ'ল। এই নীতি পন্থা আঁচনি আৰু ভাৰতবৰ্ষৰ যি বিশাল সংবিধান, পৃথিৱীৰ ভিতৰত আটাইতকৈ বিশাল সংবিধান আমাৰ এইখন। গতিকে এই সংবিধানৰ ভিতৰত থকা কিমানবিলাক অনুচ্ছেদ আছে, কোনটো অনুচ্ছেদে আমাক কেনেকুৱা ধৰণে সহায় কৰিব, ভাৰতীয় নাগৰিকক কোনটো বিষয়ত গ'লে আমি কেনেকৈ সফলতা লাভ কৰিব পাৰিম, এইখিনিৰ কাৰণেতো আমাৰ সম্যক জ্ঞান লাগিব। তাৰ বাবে লিখা পঢ়া আৰু গণনাৰ কথা ক'লে। আৰু সেইখিনি সময়তে কি কৰিলে, এই সামাজিক শিক্ষাৰ কাৰ্যসূচীৰ কিছুমান লক্ষ্য তেওঁলোকে হাতত ল'লে। এতিয়া কেনেকুৱা লক্ষ্য হাতত ল'লে? প্ৰথমটো ল'লে যে সাক্ষৰতা, যে মানুহখিনি কিমানখিনি সাক্ষৰ হৈ আছে আমাৰ ভাৰতবৰ্ষত, কিমানখিনি আমাৰ কেন্দ্ৰত সাক্ষৰতা লাভ কৰিছে, ৰাজ্যিক ক্ষেত্ৰত সাক্ষৰতা লাভ কৰিছে, এইটো এটা তেওঁলোকে কি কৰিলে, আঁচনি কৰিলে। আৰু সেইমতে কি কৰা হ'ল, তেওঁলোকে কিছুমান ৰিপৰ্ট সংগ্ৰহ কৰিলে। আৰু সেই ৰিপৰ্ট মতে তেওঁলোকে কি পালে, যে ভাৰতবৰ্ষত 1951 পৰা 1964 চনলৈকে কি কৰা হৈছিলে, 55 লাখ মানুহেহে মাত্ৰ শিক্ষা লাভ কৰিছিলে। আৰু তাৰ ভিতৰত আমাৰ যি ৰাজ্যিক চৰকাৰেও এটা আভাস দিছিলে, ৰাজ্যত যিমানবিলাক ৰাজ্য আছে, যে 12 লাখ মানুহে শিক্ষিত আছে। কিন্তু আমাৰ ভাৰতবৰ্ষতো কোটি কোটি মানুহ আছে। এই কোটি কোটি মানুহৰ ভিতৰত গতিকে 55 লাখ যদি আমি এটা ভ্যালু লওঁ, তেতিয়াহ'লে আমাৰ ভাৰতবৰ্ষ কিমান পিছ পৰি আছে। গতিকে প্ৰথম লক্ষ্যটো ল'লে যে আমি মানুহবিলাকক চাব লাগিব যে তেওঁলোকৰ সাক্ষৰতা তেওঁলোকে কিমানখিনি লাভ কৰিছে, আৰু সেই সাক্ষৰতাৰ ফলস্বৰূপে তেওঁলোকে কেনেকৈ আগবাঢ়ি যাব, এইখিনি তেওঁলোকে প্ৰথমতে উলিয়াই ল'লে। তাৰপিছত তেওঁলোকে কি কৰিলে, বিস্তাৰ এক্সটেনশ্যন কৰিব বিচাৰিলে, যে যিমানখিনি মানুহ সাক্ষৰতা লাভ কৰিছে আৰু যিমানখিনি কৰা নাই, সেইখিনিৰ ওপৰত আমি এটা বিস্তাৰিত জ্ঞান কি কৰিব লাগিব, ভাৰত চৰকাৰে প্ৰসাৰৰ বাবে সিদ্ধান্ত ল'লে। যে আমি এই
যিখিনি এডাল্ট এডুকেশ্যন বুলি কোৱা হওক, প্ৰাপ্তবয়স্ক শিক্ষা বুলি কোৱা হওক, বা জীৱনজুৰি শিক্ষা ব্যৱস্থা বুলি কোৱা হওক, বা কণ্টিনিউৱাছ এডুকেশ্যন বুলি কোৱা হওক, একেধাৰে শিক্ষা যি নামেৰে উল্লেখ নাথাকক কিয় এইটো আমি বিস্তাৰিত হ'ব লাগিব বা এইটো প্ৰসাৰ হ'ব লাগিব। মানুহে জানিব লাগিব যে এনেকুৱা এটা শিক্ষা আহিছে, আমি বয়স হলেও পঢ়িব পাৰিম, আৰু পঢ়ি পেলাই আমি অন্তত নিজৰ যিখিনি প্ৰাপ্য অধিকাৰ, ক'ৰবাত এটা চিগনেচাৰ মাৰিব লাগিল, কিহৰ বাবে বিচৰা হৈছে, কাগজখনত কি লিখা হৈছে, এই সম্যক জ্ঞানটো থাকিব লাগিব ভাৰতীয় জনসাধাৰণৰ, যাৰ বাবে তেওঁলোকে বিস্তাৰৰ ব্যৱস্থা কৰিলে। তাৰপিছত আৰু এটা গুৰুত্বপূৰ্ণ শিক্ষা ব্যৱস্থা হাতত ল'লে যে সাধাৰণ শিক্ষা। সাধাৰণ শিক্ষা মানে কি, যিটো আমি বৰ্তমান সময়ত যদি ইংলিছ মিডিয়াম হয় তাত আমি ক্লাছ 1, 2, 3, 4, 5, 6, ক্লাছ 10, ঠিক সেইদৰে অসমীয়া মাধ্যম হলে ক মান, খ মান, তৃতীয় মান, চতুৰ্থ মান, পঞ্চম মান, ষষ্ঠ মান, একেধাৰে আমাৰ উচ্চতৰ মাধ্যমিক পৰ্যায়লৈকে আমাৰ কিছুমান শিক্ষা ব্যৱস্থা দৰকাৰ হ'ব। কাৰণ মানুহ এজনৰ এটা ছাত্ৰক শিক্ষিত কৰিবলৈ হলে প্ৰথমতে তাৰ প্ৰাথমিক জ্ঞান লাগিব। সেইকাৰণে প্ৰাথমিক স্কুলত তেওঁ নামভৰ্তিকৰণ কৰিব লাগিব বা প্ৰাইমেৰী স্কুলত তেওঁ যাব লাগিব, যিটোক আমি প্ৰথম আনুষ্ঠানিক শিক্ষা বুলি কওঁ। তেওঁ ক, খ, ABCD এইবিলাক যদি তেওঁ চিনাক্তকৰণ কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁ পৰৱৰ্তী সময়ত কেনেকৈ পঢ়িব? এইটোক আমি কি বুলি কওঁ? সাধাৰণ শিক্ষা। অৰ্থাৎ প্ৰাথমিক, মাধ্যমিক, উচ্চতৰ মাধ্যমিক বা কলেজীয়া শিক্ষা বা বিশ্ববিদ্যালয় শিক্ষা যি নকওঁ কিয়, এইখিনি শিক্ষা ব্যৱস্থাক আমি কি বুলি কৈছো? সাধাৰণ শিক্ষা ব্যৱস্থা বুলি কৈছো, যিটো সাধাৰণ মানুহৰ বাবে দৰকাৰ। গতিকে তাৰ পিছত কি কৰিলে ভাৰত চৰকাৰে? আৰু এটা ব্যৱস্থা হাতত ললে যে লিডাৰশ্বিপ ট্ৰেইনিং, নেতৃত্বৰ প্ৰশিক্ষণ। আমাৰ প্ৰত্যেকটো ক্ষেত্ৰতে নেতৃত্বৰ প্ৰয়োজন। কাৰণ কিয়? ভাৰতবৰ্ষখন আমাৰ কি গণতান্ত্ৰিক দেশ। যদি গণতান্ত্ৰিক দেশখনক কোনে লিড ল'ব? আমাৰ ভাৰতবৰ্ষত আমি কি কৰো? জনসাধাৰণে নিৰ্বাচনৰ জৰিয়তে একোজন লিডাৰ বা নেতৃত্বক আমি কি কৰো? প্ৰদান কৰো, বা নেতৃত্ব দিয়াৰ অধিকাৰৰ জৰিয়তে আমি কি কৰো? ভোটদান প্ৰক্ৰিয়া কৰো, আৰু তাৰ জৰিয়তে একোজন লিডাৰৰ সৃষ্টি হয়। গতিকে কেন্দ্ৰটো হয়, ৰাজ্যটো হয়, আৰু এই যিখিনি মুখ্য ব্যক্তি থাকিব, তাত মুখ্যমন্ত্ৰী হওক, প্ৰধানমন্ত্ৰী হওক, আৰু অন্যান্য যিবিলাক থাকিব, তেওঁলোকে কি কৰিব? নেতৃত্ব ল'ব যে এই বছৰ আমি এইটো কাৰ্যসূচী হাতত ল'ম, এই বছৰ আমি এইটো পদক্ষেপ হাতত ল'ম। এইবাৰ পঞ্চবাৰ্ষিকী পৰিকল্পনাত আমি বিধানসভা হওক, আমাৰ লোকসভা হওক, আমাৰ ৰাজ্যসভাত আমি কি কৰিম? এইবিলাক নতুন নতুন তথ্য দাঙি ধৰিম আমাৰ ভাৰতীয় জনগণৰ বাবে। তাৰ বাবে আমাৰ এজন কি লাগিব? লিডাৰ লাগিব। যেনেকে স্কুলৰ ক্লাছৰুমটো ভালকে পৰিচালনা হবলৈ হলে, ব্লেকবোৰ্ডখন ভালকে চাফ চিকুণ কৰিবলৈ হলে, সিদিনাখনৰ নিৰ্দিষ্ট তাৰিখটো লিপিবদ্ধ কৰিবলৈ হলে, চক, ডাষ্টাৰ, পেঞ্চিল শিক্ষকক যোগান ধৰিবলৈ হলে, সেই ক্লাছটোৰ এজন কেপ্টেইন থাকে নে নাথাকে? নিশ্চয় থাকে, যাক আমি কি বুলি কৈছো? নেতৃত্ব বুলি কৈছো, লিডাৰ। গতিকে সেই লিডাৰজনে কি কৰিব? কিমানটো সময়ত কোনটো ক্লাছ হ'ব, কোনটো সময়ত ব্লেকবোৰ্ডখন কেনেকে থব লাগিব, ছাৰ বা শিক্ষক শিক্ষয়িত্ৰী কি কি বস্তু যোগান ধৰিব লাগিব, সেই কেপ্টেইনজনৰ আমাৰ কি আছে? দায়িত্ব আছে। সেইদৰে আমাৰ কেন্দ্ৰত যিসকল নেতৃত্ব লৈ আছে, শিক্ষা মন্ত্ৰীৰ পৰা, আমাৰ বাণিজ্য বিভাগৰ মন্ত্ৰীৰ পৰা, আমাৰ প্ৰধানমন্ত্ৰীৰ পৰা, তেওঁলোকৰ নিৰ্দেশনাৰ মৰ্মে আমাৰ কি হয়? শিক্ষা মন্ত্ৰালয় হওক, যিকোনো মন্ত্ৰালয় আমাৰ কি কৰিব পাৰে? চলিব পাৰে। আৰু তেওঁলোকৰ নিৰ্দেশ মৰ্মে কি হয়? এই নেতৃত্বমূলক প্ৰশিক্ষণ দিয়া হয়, যাৰ জৰিয়তে এইটো ৰাজ্যিক চৰকাৰলৈ প্ৰবাহিত হয়। যেতিয়া কেন্দ্ৰত এখন বিল উত্থাপন হ'ব যে এইবাৰ আমাৰ শিক্ষা ব্যৱস্থা এনেকুৱা হ'ব, আৰু সেইখন প্ৰত্যেকখন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ আৰু শিক্ষামন্ত্ৰীলৈ প্ৰেৰণ কৰা হয় যে এইবাৰৰ শিক্ষা ব্যৱস্থা এইখিনি বস্তু থাকিব, এইখিনি শিক্ষা ব্যৱস্থা ইমানখিনি বিষয় থাকিব, এইবাৰৰ মেট্ৰিক পৰীক্ষা ইমানখিনি হ'ব, উচ্চতৰ মাধ্যমিক এনেকৈ আমাৰ কিছুমান বৰ্ড থাকে, যেনেকে কাউন্সিল, যেনেকে CBSE বোৰ্ড। গতিকে বিভিন্ন বোৰ্ডে আমাৰ কি কৰে? এইবিলাক নীতি নিৰ্দেশনা দিয়ে, তাৰ বাবে আমাৰ নেতৃত্ব থাকিব। যদি আমি ভাল শিক্ষা বা উচিত শিক্ষা ল'ব লগা হয়, তেতিয়াহ'লে আমাৰ নেতৃত্বৰ প্ৰশিক্ষণ নিশ্চয় লাগিব। ঠিক তাৰ পিছতে আৰু এটা ব্যৱস্থা হাতত লোৱা হৈছিল যে সামাজিক চেতনা। এতিয়া আমাৰ গোটেইখিনি হৈ গ'ল, সাক্ষৰতাৰ ব্যৱস্থাও কৰিলে, বিস্তাৰৰ ব্যৱস্থাও কৰিলে, সাধাৰণ শিক্ষাৰ ব্যৱস্থাও কৰিলে, নেতৃত্বৰ প্ৰশিক্ষণো দিয়া হলে, কিন্তু মানুহবিলাকেই এয়াই নহয়। সমাজৰ মানুহবিলাকেই কি কৰিব বিচাৰিছে? বস্তুটো আঁকোৱালি ল'ব বিচৰা নাই, বা তেওঁলোকে ভাবিছে কি বস্তু বা এইবিলাক আহিছে, কি বা ৰাতি ৰাতি স্কুলত, নাইট স্কুলত এইবিলাক দিয়ে। আমাৰ নৈশ বিদ্যালয়, এতিয়াহে আমাৰ কণ্টিনিউৱাছ এডুকেশ্যন এতিয়া আপোনালোকে লাইভত পাই আছে, বা আমি দিনতে পাই আছো, কিন্তু এটা সময় আছিল ভাৰতবৰ্ষত নৈশ বিদ্যালয়, নৈশ কলেজ, নৈশ মহাবিদ্যালয় আছিলে, য'ত ৰাতি এই প্ৰাপ্তবয়স্ক ব্যক্তিসকলে দিনত নিজৰ চাকৰি বাকৰি কৰি গধূলি কি কৰিব যায়? ক্লাছ কৰিব যায়।
সেইখিনি সময়তে আৰু কিছুমান মানুহ কিন্তু ঘৰত থাকি যায়, মহিলাসকল হওক আৰু অন্যান্য যিবিলাক খেতি বাতি কৰে তেওঁলোকে ৰৈ গ'ল। কিন্তু তেওঁলোকৰ মাজত আমি প্ৰসাৰ কৰিব লাগিব যে এনেকুৱা শিক্ষা ব্যৱস্থা আহিছে, আপোনালোকৰ অমুকখন স্কুলত হিমন্ত বজাৰ পৰা দিয়া হ'ব, আপোনালোকক কিছুমান জ্ঞান দিয়া হ'ব আৰু ইয়াৰ জৰিয়তে আপোনালোকে এটা ডিগ্ৰী লাভ কৰিব। এইখিনিক আমি কি বুলি কওঁ? এৱাৰনেছ প্ৰগ্ৰেম বুলি কওঁ। গতিকে এই চেতনাটো বৃদ্ধি কৰিবৰ বাবে এটা লক্ষ্য লোৱা হৈছিলে আৰু তাৰ বাবে গাঁৱে গাঁৱে বা গ্ৰাম্য অঞ্চল হওক বা চহৰ অঞ্চল হওক একোজন ব্যক্তিক কি কৰা হৈছিল? দায়িত্ব দিয়া হৈছিলে আৰু তেওঁলোকে কি কৰিছিলে? কেলকুলেশ্যন কৰিছিলে বা নিৰ্ধাৰণ কৰি লৈছিলে যে আজি এইখিনি জাগাত বা এইখিনি ঠাইত ডিষ্ট্ৰিক্ট হওক বা ব্লক লেভেল হওক বা ষ্টেট লেভেলত হওক কি কৰে? এটা দিন নিৰ্ধাৰিত কৰি পেলাই সেইসকল ব্যক্তিক তেওঁলোকে পঞ্জীয়নভুক্ত কৰে। কাৰণ পঞ্জীয়নভুক্ত নহলে আমি নাজানিম আমাৰ আজিও আহিব, কালিও আহিব, পৰহিও আহিব, এনেকুৱা নহয়। এটা দিন ধৰি দিয়া হয় আৰু সেই মৰ্মে তেওঁলোকে নাম কি কৰে? নামভৰ্তিকৰণ কৰে আৰু কৰি পেলাই তেওঁলোকে শিক্ষা গ্ৰহণ কৰে। এইখিনি সচেতনতা আনিবৰ বাবেও ভাৰত চৰকাৰে কাৰ্যসূচী হাতত লৈছিলে। তাৰ পিছত কি কৰিছিলে? আমাৰ যিটো লাষ্টৰ পইণ্ট পালো যে সামাজিক শিক্ষাৰ কাৰ্যকৰী সকলৰ প্ৰশিক্ষণ ব্যৱস্থা। এতিয়া সামাজিক শিক্ষা বুলি ক'লে কোনটো শিক্ষা বুজায়? সমাজত যিমানখিনি শিক্ষা ব্যৱস্থা হৈছে এই শিক্ষা ব্যৱস্থাখিনি আমাৰ কি হ'ব লাগিব? ইমপ্লিমেণ্ট হ'ব লাগিব আৰু তাক আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগিব। সামাজিক শিক্ষাৰ যি কাৰ্যকৰীকৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থাই আমাক কি কৰিছে? যথেষ্ট পৰিমাণে আমাক সহায় কৰি গৈছে। ইয়াৰ যদি প্ৰশিক্ষণ নাথাকে বা ট্ৰেইনিং নাথাকে তেতিয়াহ'লে আমাৰ শিক্ষা ব্যৱস্থা আমাৰ শুদ্ধভাৱে আগবাঢ়ি যাব নোৱাৰিব। গতিকে আমাৰ স্বাধীন ভাৰতৰ শিক্ষা ব্যৱস্থা পূৰ্ণানুপুংখভাৱে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আমাৰ কি কৰিছিলে? এইকেইটা আমাৰ লক্ষ্য বা উদ্দেশ্য হাতত লোৱা হৈছিলে। তাৰ ভিতৰত প্ৰথমটো হৈছে সাক্ষৰতা, তাৰপিছত হৈছে বিস্তাৰ, তাৰপিছত হৈছে সাধাৰণ শিক্ষা, তাৰপিছত হৈছে নেতৃত্ব, তাৰপিছত হৈছে সামাজিক শিক্ষা আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে সামাজিক চেতনাৰ পিছতে সামাজিক শিক্ষাৰ কাৰ্যকৰীকৰণ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছিলে। গতিকে সামাজিক শিক্ষাৰ কাৰ্যকৰীকৰণ সকলৰ প্ৰশিক্ষণ কিয় দিয়া হৈছে? যদি ইমপ্লিমেণ্ট নহয়, যিখিনি কৰা হৈছে, যিখিনি আইন লোৱা হৈছে, যিখিনি পদক্ষেপ লোৱা হৈছে, যিখিনি পন্থা লোৱা হৈছে বা যিখিনি নীতি লোৱা হৈছে, এইখিনি আমাৰ কাৰ্যকৰীকৰণ হ'ব লাগিব, ইমপ্লিমেণ্টেশ্যন হ'ব লাগিব। তাৰ বাবেও কিন্তু আমাৰ প্ৰশিক্ষণৰ দৰকাৰ হ'ব পাৰে। এইখিনি লোৱা হৈছিলে আমাৰ 1941 পৰা 1961 চনৰ ভিতৰত এইখিনি পদক্ষেপ হাতত লোৱা হৈছিলে। তাৰ পৰৱৰ্তী পৰ্যায়ত কি কৰা হৈছিলে? আমাৰ গ্ৰাম্য শিক্ষানখন মহিম বুলি এটা অনুষ্ঠান আছিলে, যিটো অনুষ্ঠানে আমাৰ গ্ৰাম্য অঞ্চলৰ আমাৰ কি কৰা হয়? ব্যক্তিসকলক আমাৰ অন্তৰ্ভুক্ত কৰি পেলাই তেওঁলোকৰ মাজত যিটো এডাল্ট এডুকেশ্যন বা প্ৰাপ্তবয়স্ক শিক্ষাৰ বাবে এক উচিত পদক্ষেপ তেওঁলোকে হাতত লৈছিলে। আৰু এই পদক্ষেপটো কিমান চনৰ ভিতৰত লোৱা হৈছিলে? 1959 পৰা 1963 চনৰ ভিতৰত এই গ্ৰাম্য শিক্ষানখন মহিম বুলি এই পন্থাটো আগবাঢ়ি আহিছিলে। এই পন্থাটোৰ মূল উদ্দেশ্যটো আছিলে যিমানখিনি মানুহ শিক্ষিত কৰা হ'ল, এই শিক্ষিত মানুহক আমি একত্ৰীকৰণৰ ব্যৱস্থা কৰা হৈছিলে। তেওঁলোকক একত্ৰীকৰণ কৰি পেলাই কিছুমান নতুন বিষয়বস্তু অন্তৰ্ভুক্ত কেনেকৈ কৰিব পাৰি বা এই শিক্ষা ব্যৱস্থাটো কি ধৰণে আগবঢ়াই লৈ যাব পাৰি তাৰ বাবে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হৈছিলে। গ্ৰাম্য শিক্ষানখন মহিম 1959 চনৰ পৰা 1963 চনলৈকে এই গ্ৰাম্য শিক্ষানখন মহিমৰ ব্যৱস্থা কৰা হৈছিলে আৰু এই ব্যৱস্থাৰ জৰিয়তে কি কৰা হৈছিলে? বহু পৰিমাণে লাৰ্জ নাম্বাৰ অফ দ্য পিপল ইন ইণ্ডিয়া, বহু সংখ্যক ব্যক্তিয়ে লগ হৈছিলে। শিক্ষিত ব্যক্তিখন যিখিনি শিক্ষা ললে তেওঁলোকে লগ হৈ পেলাই একত্ৰীকৰণ কৰাৰ ব্যৱস্থা কৰিছিলে। কাৰণ তেওঁলোকক একত্ৰীকৰণ কৰিলেহে চৰকাৰে গম পাব যে এইখিনি মানুহে বৰ্তমান সময়ত শিক্ষিত হৈছে আৰু বাকীখিনি হোৱা নাই। কাৰণ আমি 55 লাখ মানুহ ইতিমধ্যে কেন্দ্ৰ চৰকাৰে নিৰ্ধাৰণ কৰিছে আৰু ইতিমধ্যে ৰাজ্যিক চৰকাৰৰ 22 লাখ মানুহ যে আমাৰ অশিক্ষিত হৈ আছে বছৰ এই কথাটো তেওঁলোকে নিৰ্ধাৰণ কৰি উলিয়াইছিলে। আৰু এই মানুহখিনিয়ে কি কৰিলে? লগ হৈ পেলাই তেওঁলোকে বিভিন্ন শিক্ষামূলক দিহা পৰামৰ্শসমূহ তেওঁলোকে আগবঢ়াই গৈছিলে। যিখিনি দিহা পৰামৰ্শ কেতিয়াবা তেওঁলোকৰ আঁচনিৰ মাধ্যমেৰে বা নীতিৰ মাধ্যমেৰে ব্লক লেভেলত প্ৰত্যেকখন আমাৰ জিলাতে কিছুমান ব্লক আছে আৰু সেইদৰে আমাৰ ডিষ্ট্ৰিক্ট লেভেলতো কি কৰিছিলে? কিছুমান কমিটি গঠন কৰি দিয়া হৈছিলে। এই যি গ্ৰাম্য শিক্ষানখন মহিম বুলি অনুষ্ঠানটোৰ জৰিয়তে এইখিনি ব্যৱস্থা হাতত লোৱা হৈছিলে। আৰু এইখিনি শিক্ষা ব্যৱস্থাই আমাক কি কৰিছিলে? প্ৰত্যেকটো ভাৰতীয় ব্যক্তিক, আমাৰ প্ৰত্যেকখন ৰাজ্য হওক, প্ৰত্যেকখন আমাৰ
জিলাত হওক যিমানখিনি আমাৰ আছে এইখিনি ব্যক্তিৰ 1109খন আমাৰ যিমান গ্ৰাম্য অঞ্চল আছে আমাৰ ভাৰতবৰ্ষৰ এই ভাৰতবৰ্ষৰ মানুহখিনিক তেওঁলোকে সাক্ষৰতা কৰিবৰ বাবে সময়ে সময়ে তেওঁলোকৰ মানুহবিলাকক কি কৰিছিলে পঠিয়াইছিলে গতিকে গ্ৰাম্য শিক্ষাখন মুহিম 1969 চনৰ পৰা 1963 চনৰ ভিতৰত শৈক্ষিক আৰু ৰাজনৈতিক নেতাসকলে অংশগ্ৰহণ কৰাৰ এক বৃহৎ সুযোগ পাইছিলে তাত অকল যে শৈক্ষিক ব্যক্তিসকলে বা শিক্ষিত ব্যক্তি থাকিব আছিলে এনেকুৱা নহয় তাত ৰাজনৈতিক নেতাসকলেও কিন্তু অংশগ্ৰহণ কৰিছিলে গতিকে এই শৈক্ষিক আৰু ৰাজনৈতিক নেতাসকলে যেতিয়া অংশগ্ৰহণ কৰিছিলে তাত বৃহৎ সংখ্যক আমাৰ কি কৰা হৈছিলে সভা অনুষ্ঠিত কৰা হৈছিলে ইতিমধ্যে মই ক'লোৱে যিখিনি শিক্ষিত ব্যক্তি আছিলে তেওঁলোকক একত্ৰীকৰণ কৰাৰ ব্যৱস্থা কৰিছিলে আৰু কৰি পেলাই কি কৰিছিলে শিক্ষক আৰু গাঁওবাসীৰ ওপৰত আমাৰ গাঁৱত কিছুমান শিক্ষক থাকে আৰু সেই শিক্ষকসকলে সেই সময়ৰ অতীতৰ কালৰ কথা কৈছো এই শিক্ষকসকলে কি কৰে গাঁওবাসীত কিমাননো মানুহ পঢ়া নাই কিমাননো মানুহে আধাতে শিক্ষা এৰি পেলাই গুচি গ'ল এইখিনি তেওঁলোকে কি কৰিছিলে আইডেন্টিফাইড কৰিছিলে বা চিনাক্তকৰণ কৰিছিলে যে শিক্ষক আৰু গাঁওবাসীৰ ওপৰত তেওঁলোকে সাক্ষৰতাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি পেলাইহে আমাৰ গ্ৰাম্য শিক্ষাখন মহিনৰ আমাৰ কি আছিলে এটা উদ্দেশ্য আছিলে আৰু এই যে গ্ৰাম্য শিক্ষাখন মহিন এই আয়োগখনে পিছত এটা কি কৰিলে তেওঁলোকে নিৰ্দেশনৰ ব্যৱস্থা কৰিলে তেওঁলোকে কিছুমান ডিৰেকশ্যন দিলে তেওঁলোকে কিছুমান গাইডেন্স দিলে যে এক ফলপ্ৰসূ কাৰ্যসূচীত অনুষ্ঠিত কৰি পেলাই য'ৰ অঞ্চলটোৰ সকলো শিক্ষিত ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিলে কাৰণ এইটো এটা ফলপ্ৰসূ কাৰ্যসূচী সেইটো ইমপ্লিমেন্টেশনটো এটা কনস্ট্ৰাকটিভ ইমপ্লিমেন্টেশন তাত আমি সফলতা লাভ কৰিব লাগিব এনিটো এখন মিটিং পাতিলে নহব গতিকে শিক্ষকে কি কৰিছিলে এই গাঁওবাসীৰ ওপৰত সাক্ষৰতাৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছিলে আৰু যি এই সাক্ষৰতাৰ যিটো ব্যৱস্থা তাক ফলপ্ৰসূভাৱে আমি কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে সেই শিক্ষিত ব্যক্তিসকলে সময়ে সময়ে কি কৰিছিলে লগ হৈছিলে বা একত্ৰীকৰণ হৈছিলে আৰু তেওঁলোকে গম পাইছিলে ক'ত কিমান কেনেকুৱা ধৰণে এইজ লাইফ লং এডুকেশ্যন বা জীৱনজুৰি শিক্ষা ব্যৱস্থা বুলিয়ে কওঁ বা প্ৰাপ্তবয়স্ক শিক্ষা ব্যৱস্থা বুলিয়ে কওঁ কি ধৰণে আগবাঢ়ি গৈছে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিলে তাৰ পৰৱৰ্তী পৰ্যায়ত কি হৈছিলে 1978 চনৰ পৰা আমাৰ যে প্ৰাপ্তবয়স্ক শিক্ষা ব্যৱস্থা আছে আৰু যি সাক্ষৰতা ৰাষ্ট্ৰীয় কাৰ্যসূচী আৰু মিছন আছে তেওঁলোকে কিছুমান কি কৰিলে ব্যৱস্থা গ্ৰহণ কৰিলে যে আমি কি কৰিব লাগিব প্ৰাপ্তবয়স্ক শিক্ষা যিটো আমাৰ এডাল্ট এডুকেশ্যন বুলি কোৱা হয় আৰু যিটো সাক্ষৰতা মানুহক কিমানখিনি লিটাৰেচি দিয়া হ'ব তাৰ এটা ৰাষ্ট্ৰীয় কাৰ্যসূচী গঠন কৰা হ'ল ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু কিছুমান মিছন যেনেকে এটা মিছনৰ মই ক'ব পাৰো সৰ্বশিক্ষা মিছন যিয়ে কৰিছিলে আমাৰ প্ৰাথমিক শিক্ষা কেনেকৈ বিনামূলীয়া বাধ্যতামূলক সাৰ্বজনীন কৰাৰ বাবে কিমানখিনি মানুহ আমাৰ জড়িত হৈ আছে এই সকলোবিলাকক আমি কি বুলি কওঁ মিছনৰ জৰিয়তেহে আমাৰ হয় গতিকে এই যি নেশ্যনেল প্ৰগ্ৰেম আৰু মিছন ইন এডাল্ট এডুকেশ্যন আৰু লিটাৰেচি যি 1978 চনৰ পৰা আৰম্ভ কৰা হৈছিলে তাত কি পদক্ষেপ হাতত লোৱা হৈছিলে প্ৰথমতে শিক্ষিত আৰু সংখ্যাগত দিশৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে তাৰ পিছতে আমাৰ কিছুমান কাৰ্যকৰী বিকাশ সাধনৰ কথাৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে সামাজিক সচেতনতাৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে এতিয়া চাব যিটো প্ৰাপ্তবয়স্ক শিক্ষা ব্যৱস্থা আমাৰ আঁচনি আছে এই প্ৰাপ্তবয়স্ক শিক্ষা আঁচনিৰ প্ৰথমটো লক্ষ্য হৈছে যে আমাৰ ভাৰতবৰ্ষৰ কিমানখিনি ব্যক্তি সাক্ষৰতা লাভ কৰিব পাৰিছে কিমানখিনি ব্যক্তি আমাৰ ৰৈ গৈছে ভাৰত স্বাধীনতাৰ পিছত কাৰণ কিয় ভাৰত স্বাধীনতাৰ আগত যি 100 বছৰ ব্ৰিটিছৰ শাসন ব্যৱস্থাত আমাৰ কোনো ধৰণৰ শিক্ষা ব্যৱস্থা ভাৰতীয় জনগণই লাভ কৰিব নোৱাৰিলে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া 1947 চনত আমাৰ ভাৰত স্বাধীনতা লাভ কৰাৰ পিছতো কিন্তু আমি শিক্ষা ব্যৱস্থা তেনেকৈ আগবঢ়াই নিব পৰা নাছিলে ভাৰতীয় জনগণৰ ওচৰত তেনেকুৱা ধৰণৰ শিক্ষা ব্যৱস্থাৰ প্ৰসাৰ আৰু বহুলতা নাছিলে আৰু তাৰ বাবে আমাৰ যি অল্প সংখ্যক ব্যক্তিয়ে ভাৰত স্বাধীনতাৰ আগত ব্ৰিটিছৰ পৰা বা মিছনাৰী শিক্ষা ব্যৱস্থাৰ জৰিয়তে অল্প শিক্ষা আহৰণ কৰিছিলে তেওঁলোকে কি কৰিছিলে ফিল্টাৰাইজেশ্যন কৰিছিলে সেইখিনি মানুহে শিক্ষা গ্ৰহণ কৰি তলৰ শ্ৰেণীক শিক্ষা ব্যৱস্থা কৰাৰ ব্যৱস্থা কৰিছিলে কিন্তু কিমানখিনি মানুহ ভাৰতবৰ্ষতো বহুত মানুহ আছে গতিকে এই মানুহবিলাকে কি কৰিছিলে শিক্ষাৰ পৰা বঞ্চিত হৈছিলে
যাৰ বাবে আমাৰ ভাৰতীয় সংবিধানত উল্লেখ কৰা হৈছিলে যে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে প্ৰত্যেকজন ব্যক্তিয়ে শিক্ষা গ্ৰহণ কৰিব লাগিব আৰু সেই শিক্ষা ব্যৱস্থাৰ মাজেৰে আগবাঢ়ি যাব লাগিব। গতিকে এই যদি শিক্ষা ব্যৱস্থাটোৰ কাৰণে আমাৰ কিছুমান কি লাগিব, সিদ্ধান্ত লাগিব যে সাক্ষৰতা কিমান হৈছে, তাৰ বাবে এটা অংক কৰি উলিয়াব লাগিব যে বছৰি ইমানখিনি মানুহকে আগবঢ়াই নিয়া হৈছে, বছৰি ৰাষ্ট্ৰীয় পৰ্যায়ত ইমানখিনি মানুহ আগবাঢ়ি গৈছে আৰু ৰাজ্যিক পৰ্যায়তো ইমানখিনি মানুহ আগবাঢ়ি গৈছে। গতিকে এটা গণনা লাগিব, শিক্ষিত আৰু সংখ্যাগত দিশৰ ওপৰত আমাৰ এটা গণনা লাগিব যে শিক্ষিত মানুহ কিমান, অশিক্ষিত মানুহ কিমান, কিমানখিনি অসাক্ষৰ হৈ আছে। এইখিনি অংক কৰি পেলাইহে কি কৰিব লাগিব, আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত কাৰ্যসূচী গ্ৰহণ কৰিব লাগিব। তাৰ পিছত আমাৰ যিটো কাৰ্যকৰী বিকাশ সাধন, প্ৰত্যেকটো বিষয়বস্তুৰে আমাৰ কি থাকিব, কিছুমান ফাংচনেল ডেভেলপমেন্ট থাকিব বা কাৰ্যকৰী বিকাশ সাধন থাকিব। যিমানবিলাক আঁচনি থাকিব, যিমানবিলাক নতুন নতুন বিষয়বস্তু থাকিব, ইয়াক আমি কিদৰে ইমপ্লিমেণ্ট কৰিম, আমি কিদৰে কাৰ্যকৰী ব্যৱস্থা হাতত ল'ম বা কিদৰে আমি ইমপ্লিমেণ্টেশ্যন কৰিম, এই কাৰ্যকৰী বিকাশ সাধনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিলেহে আমি কি কৰিব পাৰিম, শিক্ষা ব্যৱস্থা আমি আগবঢ়াই নিব পাৰিম। গতিকে আমাৰ যিখিনি চৰকাৰে উচ্চ পদক্ষেপ লৈছে বা বিভিন্ন ধৰণৰ আঁচনি লৈছে, বিভিন্ন ধৰণৰ পন্থা লৈছে, বিভিন্ন ধৰণৰ আলোচনা চক্ৰ হৈছে, বিভিন্ন ধৰণৰ সভা সমিতি হৈছে, তাক কিন্তু আমি কাৰ্যকৰীকৰণৰ ওপৰত গুৰুত্ব দিব লাগিব, যাক আমি কাৰ্যকৰী বিকাশ সাধন বুলি কওঁ। কাৰণ ৰাষ্ট্ৰীয় পৰ্যায়তো আমি চাব লাগিব যে আমাৰ শিক্ষিতৰ হাৰ কিমান আৰু অশিক্ষিতৰ হাৰ কিমান। ঠিক সেইদৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা আমি ৰাজ্যিক পৰ্যায়ৰ প্ৰত্যেকটো ৰাজ্যৰে আমাৰ যি জিলা আছে, যি আমাৰ মহকুমা আছে, গতিকে এইখিনিৰ পৰা আমি এটা কাৰ্যকৰী দিশ হাতত লৈ এই কাৰ্যকৰীকৰণৰ বাবে আমি যিখিনি পদক্ষেপ চৰকাৰে লয় বা যিখিনি আঁচনি তেওঁলোকে লয়, তাক আমি কাৰ্যকৰীকৰণ কৰাৰ ব্যৱস্থা কৰিব লাগিব। ইয়াৰ উপৰিও যিটো লোকচান হয়, লোকচানৰ বিকাশৰ বাধা আৰু চৰকাৰী নীতিকে ধৰি সামাজিক সচেতনতা, এতিয়া প্ৰত্যেকটো বস্তুতে আমাৰ কি আছে, লাভ লোকচানৰ আমাৰ এটা দিশ আছে। গতিকে কেতিয়াবা কি হয়, বিকাশৰ ক্ষেত্ৰতো আমাৰ লোকচানৰ কিছুমান আমি দিশ দেখা পাওঁ। গতিকে এইখিনি বাধাক আমি লোকচানৰ বিকাশৰ বাধা বুলি কওঁ। আৰু চৰকাৰী নীতি, চৰকাৰে বহুতো নীতি বা পন্থা সময়ে সময়ে লয়, পঞ্চবাৰ্ষিকী পৰিকল্পনাৰ সময়ত লয়। আমাৰ সেইদৰে বিধানসভাই হওক বা ৰাজ্যিক বিধানমণ্ডলেই হওক বা কেন্দ্ৰত লোকসভাই হওক বা ৰাজ্যসভাই হওক, আমাৰ কিছুমান চৰকাৰী নীতি নিয়মৰ জৰিয়তে আমাৰ কি হয়, বিষয়বস্তুখিনি আগবাঢ়ি যায়। গতিকে লোকচানৰ যি বিকাশৰ বাধা আৰু চৰকাৰী নীতিকে ধৰি যিখিনি সামাজিক সচেতনতা, এইখিনি আমাৰ থকাটো দৰকাৰ। কিমানখিনি লোকচান হ'ল বা কিমানখিনি লাভ হ'ল, যেতিয়া এৱাৰনেছ প্ৰগ্ৰেম বা সচেতনমূলক দিশ এটা উত্থাপন কৰা হয় যে প্ৰাপ্তবয়স্কসকলক কি ধৰণৰ শিক্ষা ব্যৱস্থা দিম, প্ৰাপ্তবয়স্ক শিক্ষাৰ জৰিয়তে মানুহ কিদৰে শিক্ষিত হ'ব পাৰিব, এই বিষয়টো এটা গুৰুত্বপূৰ্ণ বিষয়। গতিকে লোকচানৰ বিকাশৰ বাধা আৰু চৰকাৰী নীতি, এই নীতি দুটাৰ মাজত আমাৰ কি থাকিব লাগিব, এটা সামাজিক সচেতনতা থাকিব লাগিব। গতিকে সামাজিক সচেতনতা বা সজাগতাই মানুহক বহু পৰিমাণে সহায় কৰিবলৈ সৃষ্টি কৰে। গতিকে এই সজাগতাটোৱে আমাৰ বিকাশ আৰু উন্নতি, অনুন্নয়ন, পদোন্নতি, এইখিনি কথা আমাক কি কৰিব পাৰে, চিনাক্তকৰণ কৰাত সহায় কৰিব পাৰে। গতিকে এই যি নেশ্যনেল প্ৰগ্ৰেম আমাৰ আৰু মিছন অফ এডাল্ট এডুকেশ্যন এণ্ড লিটাৰেচিৰ যিটো কাৰ্যসূচী আমাৰ 1974 চনৰ পৰা আৰম্ভ হৈছিলে, 1978 চনৰ পৰা আৰম্ভ হৈছিলে, 1978ৰ পৰা, এই তেতিয়াৰ পৰাই আমাৰ কি কৰা হৈছিলে, এটা পদক্ষেপ হাতত লোৱা হৈছিলে। আৰু এই পদক্ষেপৰ ভিত্তিত আমি অন্য এটা পদক্ষেপ আমাৰ চৰকাৰে লৈছিলে, যাক আমি কি কওঁ, মডাছ অপাৰেণ্ডি বুলি কওঁ। এই মডাছ অপাৰেণ্ডিটো হৈছে এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰ্যসূচী আৰু এটা আমি প্ৰজেক্ট বা প্ৰকল্প বুলি ক'ব পাৰো। এই প্ৰকল্পটোত এজন কি থাকে, প্ৰকল্প বিষয়া থাকে, আৰু এই প্ৰকল্প বিষয়াজনে কি কৰে, এজন ছুপাৰভাইজাৰ বা নিৰীক্ষক নিযুক্তি দিয়ে। আৰু এই নিৰীক্ষকজন নিযুক্তি দি পেলাই আমাৰ যি নেশ্যনেল এডাল্ট এডুকেশ্যন প্ৰগ্ৰেম, আমাৰ যি ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাপ্তবয়স্কৰ শিক্ষাৰ যিখন আঁচনি, তাক আমি অপাৰেট কৰিব পাৰিছো নে পৰা নাই, তাৰ বাবে আমাৰ কি থাকে, এই সংস্থাটোৱে কাম কৰি যায়। এই সংস্থাটো সাধাৰণতে এটা প্ৰকল্প বুলি আমি কি কৰিছে, ভাৰত চৰকাৰে নিৰ্ণয় কৰিছে। আৰু এই প্ৰকল্পটোৱে এটা এনেকুৱা প্ৰকল্প য'ত এটা বিভিন্ন ধৰণৰ আমাৰ সমাজৰ যিবিলাক
সাক্ষৰতাৰ পৰা আৰম্ভ কৰি পেলাই আমাৰ বিভিন্ন প্ৰাপ্তবয়স্ক শিক্ষাৰ লগত জড়িত থকা বিষয়সমূহে কি কৰে লগ হৈ পেলাই এটা প্ৰকল্প প্ৰস্তুত কৰে আৰু এই প্ৰকল্প প্ৰস্তুত কৰাত আগবঢ়াত সহায় কৰে প্ৰকল্প বিষয়াজনে যে বছৰত আমি কেনেকুৱা ধৰণৰ প্ৰকল্প দি পেলাই আমাৰ ভাৰতবৰ্ষৰ জনগণক শিক্ষিত কৰিব পৰা যায় এইটো এটা গুৰুত্বপূৰ্ণ বিষয় আৰু ইয়াৰ উপৰিও আমাৰ যিটো সুপাৰভাইজ বা নিৰীক্ষণৰ এটা ব্যৱস্থা থাকে এই নিৰীক্ষণেও আমাক কি কৰিব পাৰে সকলোবিলাক বিষয়বস্তু তেওঁৰ নিৰ্দেশত তেওঁৰ নিৰীক্ষণত কি কৰা হয় আগবাঢ়ি যোৱাত সহায় কৰে গতিকে মডাছ অপাৰেণ্ডি যিটো বিষয় এইটো যিটো আমাৰ প্ৰজেক্টৰ এটা অংশ বিশেষ প্ৰথমতে কি কৰে এটা ৰূপায়ণ সংস্থা তেওঁলোকে গঠন কৰে যে কিদৰে এই বস্তুটো ৰূপায়ণ কৰিব কিদৰে আমাৰ ভাৰতবৰ্ষৰ অন্যান্য প্ৰদেশসমূহত অন্যান্য জিলাসমূহলৈকে এই সংস্থাটোৱে কাম কৰি যায় তেওঁলোকে ক'ত ক'ত কি ধৰণে আমাৰ প্ৰাপ্তবয়স্ক শিক্ষাৰ বাবে কাৰ্যসূচী ল'ব এই কাৰ্যসূচীটো ভালদৰে ৰূপায়ণ হৈছে নে হোৱা নাই এই সংস্থাটোৱে কাম কৰি যায় আৰু তাৰ পৰৱৰ্তী পৰ্যায়তে তেওঁলোকে কি কৰে কি যেটো ইমপ্লিমেন্টেশন আমি কি কৰো ইমপ্লিমেন্ট কাৰ্যকৰী হৈছে নে হোৱা নাই এই কাৰ্যকৰী হৈছে নে হোৱা নাই বিষয়টো আমাৰ আহি পৰে গতিকে প্ৰথমতে আমি দেখিলো যে যিবিলাক আঁচনি ভাৰত চৰকাৰে দি আহিছে বিশেষকৈ প্ৰাপ্তবয়স্ক লোকসকলৰ বাবে দি আহিছে এইখিনি সফল ৰূপত ৰূপায়ণ হোৱাটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু কাৰণ এই প্ৰাপ্তবয়স্ক শিক্ষাৰ নামতো বহুখিনি টকা পইচা ভাৰত চৰকাৰে তেওঁলোকে কি কৰে আমাৰ প্ৰাপ্তবয়স্ক লোকসকলৰ বাবে তেওঁলোকে ইমপ্লিমেন্ট কৰে বা প্ৰাপ্তবয়স্ক লোকসকলৰ বাবে তেওঁলোকে আঁচনিবিলাক হাতত লয় গতিকে এই আঁচনিখন সুচাৰুৰূপে ৰূপায়ণ হোৱাটো এটা গুৰুত্বপূৰ্ণ বিষয় গতিকে এই বিষয়টোৱে প্ৰথমতে আমাৰ কি কৰে মডাছ অপাৰেণ্ডি নামৰ এই যিটো প্ৰজেক্ট বা প্ৰকল্প লোৱা হয় এই প্ৰকল্পটোৱে কি কৰে কাম কৰি যায় গতিকে প্ৰকল্প বিষয়াজনে প্ৰথমতে চাই যে যিবিলাক সংস্থা আছে যিবিলাক এনজিঅ বিলাকক দিয়া হয় এই সংস্থাবিলাকৰ জৰিয়তে আমাৰ তেওঁলোকৰ এই যি পদক্ষেপ যিখিনি আঁচনি ললে বা পন্থা ললে এইখিনি ৰূপায়ণ হৈছে নে হোৱা নাই এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু গতিকে ৰূপায়ণ কৰাটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু সফলতা এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু বিফলতাৰ জৰিয়তে কিদৰে আকৌ সফল হ'ব পাৰি সেইটো এটা গুৰুত্বপূৰ্ণ বস্তু যিটোৱে আমাৰ ভাৰতবৰ্ষৰ প্ৰাপ্তবয়স্ক শিক্ষা বা লাইফ লং লাৰ্ণিংটো আমাৰ জীৱনজুৰি শিক্ষণ ব্যৱস্থাটো আগবাঢ়ি যোৱাত সুচাৰুৰূপে আগবাঢ়ি যোৱাত নিশ্চয় সহায় কৰিব তাৰ পিছত আমাৰ থাকিব যে পৰৱৰ্তী বিকাশ সাধনৰ ব্যৱস্থা সাবসিকুৱেন্ট ডেভেলপমেন্ট গতিকে যিটো নেশ্যনেল এডাল্ট এডুকেশ্যন প্ৰগ্ৰেম এই প্ৰগ্ৰেমটোৱে আমাৰ এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাক্ষৰতাৰ যিটো মিছন গতিকে নেশ্যনেল লিটাৰেচি মিছন যিটো গঠন কৰা হৈছিলে 1988 আৰু এই 1988 গঠন হোৱা বিষয়টোৱে আমাৰ 2009 চনলৈকে ইন দ্য 2009 লৈকে আমাৰ কি কৰা হৈছিলে নেশ্যনেল লিটাৰেচি মিছনে এটা গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় পৰ্যায়ত এটা এজেন্ডা গঠন কৰি পেলাই আমাৰ কি কৰিছিলে এই শিক্ষা ব্যৱস্থা প্ৰাপ্তবয়স্কসকলৰ শিক্ষা ব্যৱস্থাই কিদৰে এটা বিষয়বস্তু হিচাপে আগবঢ়ি নি পেলাই তেওঁলোকে সম্পূৰ্ণৰূপে আমাৰ দেশখনক সাক্ষৰতা প্ৰদান কৰিব পাৰিব তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছিলে এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু যিটো আমাৰ প্ৰাপ্তবয়স্ক শিক্ষা ব্যৱস্থাৰ লগত আৰু যিটো সাক্ষৰতা ৰাষ্ট্ৰীয় কাৰ্যসূচী আৰু মিছনৰ লগত আমাৰ কি হৈ আছে জড়িত হৈ আছে গতিকে এই সাক্ষৰতাৰ যিটো বিষয়বস্তু এই বিষয়বস্তুটোত আমাৰ কি কৰা হৈছে বিশেষকে আমাৰ সাক্ষৰতা আৰু অংক কাৰ্যকৰী বিকাশৰ ব্যৱস্থা লুস্কানৰ বিকাশৰ বাধা আৰু চৰকাৰী নীতিকে ধৰি সামাজিক যি সজাগতা আৰু মডাছ অপাৰেণ্ডি যিটো আমাৰ এটা সংস্থা এই সংস্থাটোৱে আমাৰ প্ৰাপ্তবয়স্ক শিক্ষিতসকলক আমাৰ ৰূপায়ণ সংস্থা আৰু পৰৱৰ্তী বিকাশ সাধনৰ বাবে লগতে নেশ্যনেল লিটাৰেচি মিছন ৰাষ্ট্ৰীয় সাক্ষৰতা মিছনৰ জৰিয়তে যিটো 1988 আমাৰ কি কৰা হৈছিলে গঠন কৰা হৈছিলে আৰু একেধাৰে 2009 চনলৈকে এই ৰাষ্ট্ৰীয় যিটো নেশ্যনেল লিটাৰেচি মিছনে কাম কৰি আহিছিলে আৰু এই কাম কৰা যি দিশটো এই দিশটোৰ জৰিয়তে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত বহুতো এজেন্ডা লোৱা হৈছিলে আৰু এই এজেন্ডা সমূহে আমাক কি কৰিছিলে সাক্ষৰতা বিষয়বস্তুটো আগবঢ়াই নিয়াত সহায় কৰিছিলে
তাৰ পৰৱৰ্তী পৰ্যায়ত যদি আমি চাবলৈ যাওঁ আমাৰ কিছুমান চৰকাৰী বিভাগ আছে আৰু এই চৰকাৰী বিভাগবিলাকেও আমাৰ কি কৰা হৈছিলে আজীৱন শিক্ষণৰ ওপৰত তেওঁলোকে গুৰুত্ব প্ৰদান কৰি আহিছিলে গতিকে চৰকাৰী বিভাগসমূহৰো এটা দায়িত্ব আছে আৰু চৰকাৰে সেইভাবে আমাৰ কি কৰিছিলে কিছুমান বিভাগ খুলি দিছিলে কিছুমান ডিপাৰ্টমেন্ট খুলি দিছিলে আৰু এই ডিপাৰ্টমেন্টসমূহে আজীৱন শিক্ষণৰ ওপৰতো কিন্তু গুৰুত্ব প্ৰদান কৰি আহিছিলে গতিকে আমি যদি এই বিভাগসমূহ চাবলৈ যাওঁ ইয়াত বহুতো বিভাগ আছে তাৰ ভিতৰত যদি উল্লেখযোগ্য বিভাগটো চাবলৈ যাওঁ প্ৰথমটো বিভাগে হৈছে যে মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় মিনিষ্ট্ৰি অফ হিউমেন ৰিসোৰ্স ডেভেলপমেন্ট যিটো বিভাগ নহলে আমাৰ ভাৰতবৰ্ষত কোনো ধৰণৰ উন্নয়নমূলক কাম কাজসমূহ কৰিব পৰা নাযায় দ্বিতীয়টো যদি চাবলৈ যাওঁ যে গ্ৰাম উন্নয়ন মন্ত্ৰালয় আমাৰ গ্ৰাম্যত যিমানবিলাক উন্নয়নমূলক দিশসমূহ চোৱা চিতাৰ বাবেও আমাৰ গ্ৰাম উন্নয়ন মন্ত্ৰালয় আছে ইয়াৰ লগতে আমাৰ জড়িত হৈ থাকিব যে মহিলাসকল আৰু সমাজৰ যিবিলাক মহিলা আছে বা শিশুসকলৰ বিকাশৰ বাবেও কিছুমান মন্ত্ৰালয় আছে যি মহিলা আৰু শিশুৰ বাবে কাম কৰি যায় তাৰ পিছত আমাৰ আছে সমাজ কল্যাণ বিভাগ সোশিয়েল ওয়েলফেয়াৰ ডিপাৰ্টমেন্ট বা বোৰ্ড কেন্দ্ৰটো আছে আমাৰ ৰাজ্যটো আছে গতিকে কেন্দ্ৰীয় সমাজ কল্যাণ বোৰ্ডৰ জৰিয়তে আমি আগবাঢ়ি যাব পাৰো তাৰ পিছত কৃষি গৱেষণাৰ বাবে ভাৰতীয় পৰিষদ বুলি এটা আমাৰ বিভাগ আছে আৰু শেষৰটো হৈছে ক্ষুদ্ৰ পৰিসৰৰ মন্ত্ৰালয় বা এগ্ৰো আৰু গ্ৰাম্য উদ্যোগ বিভাগ যিটো আমাৰ আজীৱন শিক্ষণৰ এটা ভাল পদক্ষেপ তেওঁলোকে লৈ আহিছে এতিয়া আমি যদি বিশদভাৱে চাবলৈ যাওঁ যে মিনিষ্ট্ৰি অফ হিউমেন ৰিসোৰ্স ডেভেলপমেন্ট মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় এইটো এটা ভাৰত চৰকাৰৰ উল্লেখযোগ্য বিভাগ যিটো বিভাগে কেৱল ভাৰতবৰ্ষৰ অন্যান্য দিশসমূহে যে শৈক্ষিক দিশসমূহে যে তেওঁলোকে নিৰ্ধাৰণ কৰি যায় এনেকুৱা নহয় আমাৰ ভাৰতবৰ্ষৰ যিসকল আমাৰ পিছ পৰি আছে শিক্ষা ব্যৱস্থা বা আমি অসাক্ষৰ বা সাক্ষৰতাৰ ভিতৰত আমি তুলনা কৰিব নোৱাৰো নিৰক্ষৰ বুলি কওঁ এইসকল ব্যক্তিৰ বাবেও তেওঁলোকৰ এই মন্ত্ৰণালয়ে কাম কৰি যায় গতিকে এই মন্ত্ৰণালয়ে প্ৰথমতে চাব যে আমাৰ যে নেশ্যনেল এডাল্ট এডুকেশ্যন প্ৰগ্ৰাম আছে তাৰ জৰিয়তে তেওঁলোকে কি কৰে নেশ্যনেল লিটাৰেসি মিছনৰ লগত সহযোগ কৰে যে ভাৰতবৰ্ষত আমাৰ কিমানখিনি শিক্ষিত মানুহ আছে আৰু কিমানখিনি অশিক্ষিত মানুহ আছে যিখিনি অশিক্ষিত মানুহ থাকিব তেওঁলোকক আজীৱন শিক্ষণৰ বাবে তেওঁলোকক ব্যৱস্থা কৰা হ'ব গতিকে তেওঁলোকক কি কৰা হ'ব আজীৱন শিক্ষণৰ ব্যৱস্থা কৰা হ'ব বা কন্টিনিউইং এডুকেশ্যন দিয়া হ'ব বা আমাৰ নাইট স্কুলৰ ব্যৱস্থা কৰা হ'ব নৈশ শিক্ষা ব্যৱস্থা কৰা হ'ব এনেকুৱা ধৰণৰ পদক্ষেপ বিলাক আমাৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰা কি হয় ৰচিত হয় গতিকে এই যি মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় আছে তেওঁলোকে বিভিন্ন ধৰণৰ কি কৰে কিছুমান কৌশলপূৰ্ণ আঁচনি ব্যৱস্থা কৰে যি কৌশলপূৰ্ণ আঁচনি বা কাৰ্যসূচীখিনিয়ে তেওঁলোকক ডিষ্ট্ৰিক্ট ৱাইজ তেওঁলোকে কি কৰে ইয়াক অন্তৰ্ভুক্ত কৰে গতিকে ডিষ্ট্ৰিক্ট ৱাইজ তেওঁলোকে কি কৰিব পাৰে বিভিন্ন কাৰ্যসূচীৰ মাধ্যমেৰে মানুহখিনিক তেওঁলোকে স্বাৱলম্বী হোৱাৰ উপৰিও আমাৰ জীৱনজুৰি শিক্ষা প্ৰক্ৰিয়াৰ লগত তেওঁলোকে অন্তৰ্ভুক্ত কৰিব পাৰে গতিকে আমাৰ বিভিন্ন ধৰণৰ আমাৰ ৰাজ্যতে হওক বা আমাৰ ডিষ্ট্ৰিক্টৰ জিলা ক্ষেত্ৰতে হওক আমাৰ বিভিন্ন ধৰণৰ কাল্টিভেশ্যন আমাৰ কৃষি প্ৰণালী হওক বা বিভিন্ন ধৰণৰ সাজ পোছাকৰ ব্যৱস্থা হওক বা বিভিন্ন ধৰণৰ আমাৰ আৰ্টফুল বা আমাৰ কৌশলপূৰ্ণ বা সৌন্দৰ্যমূলক বিষয়বস্তুবিলাকৰ লগতে হওক বিভিন্ন ধৰণৰ আমব্ৰেলা মেকিঙে হওক বিভিন্ন স্কিলফুল কৌশলপূৰ্ণ বিষয়সমূহৰ লগত তেওঁলোকক কাম কৰাৰ এটা সহজ পন্থা দিয়াৰ উপৰিও এই মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে কি কৰে সময়ে সময়ে আমাৰ কোৱালিটি ইম্প্ৰুভমেন্ট অফ দ্য কোৱালিটি প্ৰগ্ৰেম তেওঁলোকে আঁচনি কিছুমান লয় যেতিয়া মানুহৰ যদি গুণগত মানদণ্ডৰ বিকাশ সাধন হয় তেতিয়াহ'লে তেওঁলোকৰ পৰিমাণগত দিশৰো তেওঁলোকৰ বিকাশ সাধন হৈ পৰিব যিটোৱে আমাক কি কৰিব পাৰিব বহু সংখ্যক গুৰুত্বপূৰ্ণ জ্ঞান আমাক এই যিখিনি নিৰক্ষৰ ব্যক্তি আছে সাক্ষৰতা লাভ কৰিব পৰা নাই
তেওঁলোকৰ জীৱনত যিখিনি লাগতিয়াল জ্ঞান তেওঁলোকে লাভ কৰিব পাৰিব, তেওঁলোকে মূল্যবোধৰ বিচাৰ কৰিব পাৰিব আৰু লগতে তেওঁলোকক লগা যিখিনি কৌশল এই কৌশলখিনিও তেওঁলোকে কি কৰা হ'ব ইমপ্ৰুভ কৰাত যথেষ্ট পৰিমাণে তেওঁলোকৰ সহায়ক হ'ব, ব্যক্তিগতভাৱেও সহায়ক হ'ব আৰু লগতে তেওঁলোকে কি কৰা হ'ব তেওঁলোকে সমাজৰ একোজন ব্যক্তি হিচাপেও তেওঁলোকে এই বস্তুখিনি লাভ কৰিব পাৰিব। গতিকে সময়ে সময়ে কি কৰা হৈছে তেওঁলোকৰ যিখিনি কোৱালিটি তেওঁলোকৰ যিখিনি গুণগত মানদণ্ড এইখিনি তেওঁলোকে বিকাশ সাধনৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সহায় কৰি আহিছে। ইয়াৰ উপৰিও মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে কি কৰে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে বিভিন্নজন আমাৰ যিখিনি মন্ত্ৰী বিধায়ক আছে তেওঁলোকৰ লগত কি কৰে আলোচনা কৰি পেলাই তেওঁলোকৰ লগত নিৰ্ধাৰিত আলোচনা কৰি পেলাই এই নিৰ্দিষ্ট বিষয়টোৰ ওপৰত তেওঁলোকে আঁচনি কিছুমান হাতত লয়, যিখিনি আঁচনি কেতিয়াবা আনুষ্ঠানিকভাৱেও দিয়ে আৰু কেতিয়াবা অনানুষ্ঠানিকভাৱে বা অগতানুগতিকভাৱেও আমাৰ সমাজত তেওঁলোকে বিলাই দিয়ে আৰু যাৰ জৰিয়তে আমাৰ যিখিনি নিৰক্ষৰ ব্যক্তি আছে এই নিৰক্ষৰ ব্যক্তিসকলে সাক্ষৰতা লাভ কৰাৰ বাবে সুবিধা হয়। গতিকে সময়ে সময়ে কিছুমান তেওঁলোকে বিভাগীয় কি কৰে স্মল স্কেল ইণ্ডাষ্ট্ৰি ক্ষুদ্ৰ উদ্যোগ কিছুমান স্থাপন কৰাৰ বাবেও তেওঁলোকে গুৰুত্ব প্ৰদান কৰি আহিছে আৰু এই ক্ষুদ্ৰ উদ্যোগসমূহৰ জৰিয়তেও স্বাৱলম্বী হোৱাৰ উপৰিও তেওঁলোকে নিৰ্দিষ্ট বিষয়টোৰ ওপৰত তেওঁলোকে শিক্ষা লাভ কৰিব পাৰে, যিটো জীৱনজুৰি শিক্ষা ব্যৱস্থাৰ এটা পৰিক্ৰমা বা এটা অংশ বিশেষ বুলি আমি ক'ব পাৰো। গতিকে এইখিনিতে তাৰ পিছতে আহিল যে গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়। গতিকে গ্ৰাম্য অঞ্চলৰ মানুহখিনিক ভালদৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বা চহৰ অঞ্চলৰ মানুহৰ লগত সমতুল্য কৰাৰ বাবে এই মন্ত্ৰণালয়ে গ্ৰাম্য অঞ্চলত পিছ পৰি থকা মানুহখিনিক কি কৰে শিক্ষিত কৰিবৰ বাবে তেওঁলোকৰ ওপৰত শিক্ষা ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰে। গতিকে এই শিক্ষা ব্যৱস্থাত বিশেষকৈ আমাৰ কি কৰা হয় কিছুমান প্ৰশিক্ষণ দিয়া হয়, যিটো প্ৰশিক্ষণ সাধাৰণতে আমাৰ গ্ৰাম্য যুৱকসকলৰ মাজত এইটো এটা গুৰুত্বপূৰ্ণ দিশ হিচাপে তেওঁলোকে ল'ব পাৰে, লগতে আত্মনিয়োজিত হ'ব পাৰে, সেল্ফ এমপ্লয়েড তেওঁলোকে হ'ব পাৰে আৰু আত্মনিয়োজনৰ লগতে তেওঁলোকে কি কৰিব পাৰে একোটা ইনকাম কৰিব পাৰে, অৰ্থনৈতিকভাৱেও টনকিয়াল হ'ব পাৰে আৰু তেওঁলোকৰ যিটো অৰ্থনৈতিক টনকিয়ালৰ দিশ তেওঁলোকে এগ্ৰিকালচাৰ হওক কৃষিৰ ক্ষেত্ৰ হওক বা বিভিন্ন স্বেচ্ছাসেৱামূলক অনুষ্ঠানৰ জৰিয়তেও আগবঢ়াই নিয়াত সহায় কৰে এই গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰা। এই মন্ত্ৰালয়ে কি কৰে সময়ে সময়ে কিছুমান আঁচনি প্ৰস্তুত কৰে, এই আঁচনিখিনি গ্ৰাম্য যুৱকসকলৰ মাজত তেওঁলোকে বিলাই দিবলৈ চেষ্টা কৰে। গতিকে তেওঁলোকে যি চৰকাৰৰ পৰা এই মন্ত্ৰালয়ে আঁচনি পাব কেৱল মাত্ৰ গ্ৰাম্য যুৱক যুৱতীসকলৰ বাবে তেওঁলোকে দিয়াৰ ব্যৱস্থা কৰে আৰু এইটো ব্যৱস্থাই তেওঁলোকক কি কৰে সেল্ফ এমপ্লয়মেন্ট আৰু আত্মনিৰ্ভৰশীল হোৱাত তেওঁলোকক সহায় কৰি আহিছে। গতিকে এই আত্মনিৰ্ভৰশীল ব্যৱস্থাটোৱে কি কৰিছে তেওঁলোকক নতুন নতুন দিশত শিক্ষা গ্ৰহণ কৰাত সহায় কৰিছে। এইটো এটা আজীৱন শিক্ষণ ব্যৱস্থাৰ এটা নতুন পদক্ষেপ আৰু তেওঁলোকৰ যি এই পদক্ষেপৰ জৰিয়তে তেওঁলোকে কি কৰিছে মূল্যায়নৰ কিছুমান আঁচনি হাতত লৈছে, যিটো আঁচনি সাধাৰণতে আমাৰ কিছুমান লক্ষ্য আমাৰ কিছুমান কেপাচিটি আমাৰ যিখিনি কেপাচিটি আছে বা নিৰ্দিষ্ট লক্ষ্য আছে এই লক্ষ্যখিনিৰ জৰিয়তে তেওঁলোকে কি কৰিছে নিজৰ প্ৰয়োজনসমূহ তেওঁলোকৰ ডিমাণ্ডসমূহ তেওঁলোকৰ ছাপৰ্টসমূহ তেওঁলোকে এই গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰা ল'ব পাৰিছে। তাৰ পিছত আমি দেখিবলৈ পাইছো যে আমাৰ মহিলাসকল আমাৰ বহুতো মহিলা এতিয়াও তেওঁলোকে গৃহৰ কাম কাজতে নিয়োজিত হৈ থাকে। গতিকে ঘৰৰ কাম কাজ কৰি পেলাই তেওঁলোকৰ যিখিনি দৈনন্দিন জীৱনৰ শিক্ষা ব্যৱস্থা বা সামাজিক জীৱনত যিখিনি দৰকাৰী শিক্ষা ব্যৱস্থা এইখিনি লোৱাৰ পৰা বিৰত থাকে বহু সংখ্যক মহিলাই আমাৰ গ্ৰাম্য অঞ্চলত আমি দেখিবলৈ পাওঁ। তেওঁলোকে নিত্য নৈমিত্তিক কামখিনিৰ লগতে দিন ৰাতি যেতিয়া নিয়োজিত হৈ থাকিব আমাৰ সমাজৰ এটা বিশাল ক্ষতি হয়, কাৰণ সমাজখন আগবঢ়ি নিবলৈ হলে অকল পুৰুষৰে অৱদান থাকিব নালাগিব, আমি মহিলাসকলো কি হ'ব লাগে শিক্ষিত হ'ব লাগিব। অন্তত লিখা পঢ়া আৰু গণনা কৰাৰ যিটো সম্য জ্ঞান এই জ্ঞানখিনি আহৰণ কৰাৰ বাবে মহিলাসকলক আগবাঢ়ি নিবৰ বাবে আৰু লগতে শিশুসকলো যাতে আগবাঢ়ি যাব পাৰে বা সম্পূৰ্ণৰূপে তেওঁলোকে তদাৰক কৰিব পাৰে তাৰ বাবেও এখন মন্ত্ৰালয় আছে, যাক আমি কওঁ মহিলা আৰু শিশু বিকাশৰ মন্ত্ৰালয়।
অকল কেৱল এই মন্ত্ৰণালয়খনে কি কৰে মহিলাসকলক সুৰক্ষিত ব্যৱস্থা কৰে তেওঁলোকক আত্মনিৰ্ভৰশীলতাৰ ব্যৱস্থা কৰে আৰু লগতে তেওঁলোকে শিক্ষা কিদৰে ল'ব পাৰিব শিক্ষা লৈ পেলাই নিজৰ শিশুসকলকো কিদৰে দিব পাৰিব তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে সময়ে সময়ে এই যিটো মহিলা আৰু শিশু বিকাশৰ যিটো মন্ত্ৰালয় এই মন্ত্ৰালয়টোৱে কি কৰিছে বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠানৰ মাধ্যমেৰে অৰ্থাৎ এনজিঅ'ৰ মাধ্যমেৰে কি কৰিছে বিভিন্ন আঁচনিসমূহ চৰকাৰৰ পৰা ৰাজ্যিক চৰকাৰেই হওক বা ভাৰত চৰকাৰৰ পৰাই হওক তেওঁলোকে কিছুমান স্কিম পায় আৰু এই স্কিম বা আঁচনিসমূহ বিশেষকৈ আমাৰ মহিলাসকলৰ মাজত বিলাই দিবলৈ তেওঁলোকে চেষ্টা কৰি আহিছে মহিলাসকলৰ লগতে শিশুসকলেও তেওঁলোকে কি কৰিব পাৰিছে বিভিন্ন ধৰণৰ তেওঁলোকৰ বিকাশমূলক তেওঁলোকৰ শাৰীৰিক সুস্থতা তেওঁলোকৰ পৰিপুষ্টি এইবিলাকৰ ওপৰত তেওঁলোকক গুৰুত্ব দিব পাৰিছে গতিকে মহিলাসকলক কি কৰা হৈছে বিভিন্ন কামত তেওঁলোকক প্ৰশিক্ষণপ্ৰাপ্ত কৰি তোলা হৈছে যেনেকে আচাৰ বনোৱা হওক বিভিন্ন আমাৰ হেণ্ডলুমৰ কাম হওক হাতৰ কাম হওক চিলাই কৰা কাম হওক গতিকে এনেকুৱা ধৰণৰ বা বাগিচা চাফা কৰা হওক বা বিউটিচিয়ানৰ বা সৌন্দৰ্য চৰ্চাৰ আমাৰ বিভিন্ন ধৰণৰ কাম কাজৰ জৰিয়তে এই মন্ত্ৰণালয়ে মহিলাসকলক শিক্ষিত কৰাৰ বাবে এক বিশেষ পদক্ষেপ হাতত লৈ আহিছে গতিকে এই পদক্ষেপৰ জৰিয়তে তেওঁলোকে কি কৰিব পাৰিছে মহিলাসকল বহুত আগবাঢ়ি যাব পাৰিছে আৰু শিশুসকলকো তেওঁলোকে সুৰক্ষিত কৰিব পাৰিছে তাৰপিছত আমাৰ এখন বোৰ্ড আছে যিখনে আমাক কেৱল কি কৰে সমাজৰ সুৰক্ষাৰ বাবে আমাৰ কিছুমান কাম কৰা হয় গতিকে আমি ৱেলফেয়াৰ বোৰ্ড বুলি কওঁ এই যি ৱেলফেয়াৰ বোৰ্ড বা সমাজ কল্যাণ আঁচনি আছে এই সমাজ কল্যাণ আঁচনিও আমাৰ কিন্তু আজীৱন শিক্ষণ ব্যৱস্থাৰ এটা পদক্ষেপ তেওঁলোকে হাতত লৈ সদায় আহি আছে কাৰণ কিয় তেওঁলোকে কিছুমান কি কৰে ৱেল ডেভেলপ প্ৰগ্ৰেম কিছুমান তেওঁলোকে হাতত লয় লগতে তেওঁলোকে বিশেষকৈ ব্যক্তিগত প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব দিয়া হৈছে যি মহিলাসকলে তেওঁলোকে ৰাষ্ট্ৰীয় পৰ্যায়তে হওক বা ৰাজ্যিক পৰ্যায়তে হওক তেওঁলোকে কি কৰিব পাৰে এই শিক্ষা ব্যৱস্থা তেওঁলোকে ল'ব পাৰে বা আঁচনিসমূহ তেওঁলোকে কৰিব পাৰে গতিকে এই যি মানে কেন্দ্ৰীয় যিখন সমাজ কল্যাণ বোৰ্ড আছে কেন্দ্ৰীয় সমাজ কল্যাণ বোৰ্ডখনে কি কৰি আহিছে সময়ে সময়ে আমাৰ ব্যক্তিসকলক আমাৰ ব্যক্তিসকলক শিক্ষা দিয়াৰ বাবে ব্যৱস্থা কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়তে হওক বা ৰাজ্যিক পৰ্যায়তে হওক তেওঁলোকে শিক্ষা দি আহিছে আৰু শিক্ষিত কৰাৰ বাবে এক প্ৰয়াস হাতত লৈছে আৰু এই প্ৰয়াসটোৱে আমাক কি কৰিছে বিশেষভাৱে আমাৰ সমাজৰ মহিলাসকলক শিক্ষিত কৰাৰ উপৰিও মহিলাসকলৰ প্ৰয়োজনীয় যিটো প্ৰয়োজনসমূহ পূৰণ কৰাত কিন্তু সহায় কৰিছে গতিকে মহিলাসকলৰ কিছুমান বহুত প্ৰয়োজন থাকে শিক্ষাৰ হওক তেওঁলোকে স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত হওক তেওঁলোকে ঘৰখনৰ ওপৰত নিৰ্ভৰ নকৰি নিজেও স্বাৱলম্বী হৈ পেলাই ঘৰখন তদাৰক বা পৰিচালনা কৰাৰ ক্ষেত্ৰতো আমাৰ এই মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে সদায় সহায় কৰি আহিছে আৰু সমাজ কল্যাণ বোৰ্ডেও কিন্তু সহায় কৰি আহিছে তাৰ পৰৱৰ্তী পৰ্যায়ত যদি চাওঁ যদি কৃষি নাথাকে আমাৰ কোনো ধৰণৰ বাণিজ্য কোনো ধৰণৰ বিকাশ কোনো ধৰণৰ প্ৰগতি নাথাকিব কৃষিৰ ওপৰতে মানুহে নিৰ্ভৰ কৰিব লাগিব কৃষিয়ে আমাক খোৱা বস্তু যোগান ধৰি আছে গতিকে এই ক্ষেত্ৰত কৃষি গৱেষণাৰ বাবে এখন ভাৰতীয় পৰিষদ গঠন কৰা হৈছিলে যি কৃষি গৱেষণা ভাৰতীয় পৰিষদখনেও আমাৰ আজীৱন শিক্ষণৰ ওপৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছিলে যাক ইণ্ডিয়ান কাউন্সিল ফৰ এগ্ৰিকালচাৰ ৰিচাৰ্চ বুলি কোৱা হয় গতিকে এই পদক্ষেপৰ জৰিয়তে তেওঁলোকে কি কৰিছিলে কৃষি বিকাশ যোজনা এটা ব্যৱস্থা কৰিছিলে আৰু এই কৃষি বিকাশ যোজনাৰ জৰিয়তে তেওঁলোকে বিভিন্ন ধৰণৰ কাম কাজৰ ওপৰত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লৈ আহিছিলে গতিকে এই কৃষি গৱেষণাৰ বাবে যি ভাৰতীয় পৰিষদখন গঠন কৰা হৈছিলে এই ভাৰতীয় পৰিষদখনে আমাৰ বিশেষকৈ কৃষি ব্যৱস্থাটো কেনেকৈ বিজ্ঞান ভিত্তিক কৰি পেলাই সমাজখনক নিয়োজিত কৰিব পাৰিব বা সমাজৰ যিখিনি অশিক্ষিত বা নিৰক্ষৰ ব্যক্তি আছে তেওঁলোকক নিয়োজিত কৰি পেলাই শিক্ষিত কৰাৰ এটা বৃহৎ প্ৰয়াস হাতত লৈ আহিছিলে তাৰ শেষৰটো যদি আমি চাবলৈ যাওঁ ক্ষুদ্ৰ পৰিসৰৰ মন্ত্ৰালয় আৰু এগ্ৰ আৰু গ্ৰাম্য উদ্যোগ অৰ্থাৎ মিনিষ্ট্ৰি অফ স্মল স্কেল আৰু এগ্ৰ এণ্ড ৰুৰেল ইণ্ডাষ্ট্ৰিজ বুলি এটা বৃহৎ পৰিমাণৰ আমাৰ বিভাগ আছে যিটো বিভাগে আমাৰ কি কৰা হয় বিশেষকৈ আমাৰ যিবিলাক খাদী বস্ত্ৰ আমি উৎপাদন কৰো আমাৰ যিবিলাক গ্ৰাম্য অঞ্চলত বহুতো সৰু ক্ষুদ্ৰ আমাৰ কিছুমান কি আছে ইণ্ডাষ্ট্ৰি আছে এই ইণ্ডাষ্ট্ৰি বিলাকৰ আমাৰ কিছুমান কি কৰা হয় গঠন কৰাৰ ক্ষেত্ৰত এই মন্ত্ৰণালয়ে সহায় কৰি আহিছে ক্ষুদ্ৰ পৰিসৰত ক্ষুদ্ৰভাৱে কাম কাজ কৰাৰ ক্ষেত্ৰত তেওঁলোকক সহায় কৰি আহিছে আৰু এই সহায়ৰ জৰিয়তে কি কৰা হৈছে
আমাৰ যিখিনি শিক্ষিত মানুহ এই শিক্ষিত মানুহখিনিৰ লগতে আমাৰ যিখিনি সমাজৰ পিছপৰা ব্যক্তি আছে এই ব্যক্তিসকলক এই স্মল স্কেল এই ক্ষুদ্ৰ উদ্যোগসমূহৰ জৰিয়তে তেওঁলোকক নিয়োজিত কৰি পেলাই তেওঁলোকক বিভিন্ন প্ৰশিক্ষণ দি পেলাই তেওঁলোকক সাক্ষৰতাৰ আগলৈ নিয়াৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছিলে গতিকে এই যিটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিটো আমাৰ ক্ষুদ্ৰ পৰিসৰৰ যিটো মন্ত্ৰণালয় আছে এইটো বিশেষকৈ আমাৰ স্কিল ডেভেলপমেন্ট কৌশলপূৰ্ণ বিকাশ সাধনৰ আঁচনিৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছিলে আৰু যিবিলাক আনস্কিল আনট্ৰেইন যিখিনি অকৌশল বা কৌশলপূৰ্ণ ব্যক্তি নাছিল বা প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তি নাছিল বিভিন্ন ধৰণৰ কাম কাজৰ বাবে আৰু শিক্ষিত হোৱাৰ বাবে তেওঁলোকে কি কৰিছিলে কিছুমান স্কিল ওয়াৰ্কাৰ গঠন কৰাৰ বাবে চেষ্টা কৰিছিলে আৰু প্ৰয়াস কৰিছিলে আৰু ইয়াৰ জৰিয়তে কিছুমান আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ ভাৰতবৰ্ষত সৃষ্টি হৈছিলে আৰু এই ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগসমূহেই আমাৰ ভাৰতবৰ্ষৰ কিছুমান আমাৰ যিখিনি কৃষিভিত্তিক দিশ আছে তাক আঁকোৱালি লোৱাৰ ক্ষেত্ৰত সহায় কৰিছিলে যিবিলাক আমাৰ খাদী বস্ত্ৰ আছে গতিকে আমাৰ মুগা আছে পাট আছে এই ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগসমূহৰ আমাৰ ক্ষুদ্ৰ পৰিসৰৰ মন্ত্ৰালয় বা এগ্ৰো বা গ্ৰাম্য উদ্যোগৰ দ্বাৰা কি হয় প্ৰয়াস কৰাৰ বাবে চেষ্টা কৰা হয় গতিকে আমাৰ এই বিভাগীয় যি ভাৰত চৰকাৰৰ যিটো বিভাগ আৰু যি আজীৱন এই শিক্ষণ ব্যৱস্থাই আমাক যথেষ্ট পৰিমাণে কি কৰি আহিছে শিক্ষা ব্যৱস্থা আগবঢ়াই নিয়াত সহায় কৰিছে গতিকে আজীৱন শিক্ষা ব্যৱস্থাটো এনেকুৱা এটা দিশ নহয় যে নিজাববীয়াকৈ আমি কিবা এটা কাম কৰিব পাৰিম গতিকে ইয়াত আমাৰ সমাজৰ এটা বৃহৎ স্বাৰ্থ জড়িত হৈছে সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে ইয়াতে কাম কৰি যাব পাৰিব লাগিব আৰু তাৰ বাবেই বিভিন্ন আঁচনিসমূহ ইয়াতে কি কৰা হয় প্ৰস্তুত কৰা হয় আৰু এই আঁচনিসমূহ বা কমিটিসমূহৰ জৰিয়তে আমাৰ কি কৰা হয় শিক্ষা ব্যৱস্থা আগবঢ়াই নিয়াত সহায় কৰা হয় গতিকে এইভাবেই আমাৰ ভাৰতবৰ্ষত কি কৰা হৈছিলে আমাৰ 1941 পৰা 1961 চনৰ ভিতৰত আমাৰ সামাজিক শিক্ষা নামেৰে আমাৰ যি এডাল্ট এডুকেশ্যন বা জীৱনজুৰি শিক্ষা ব্যৱস্থাৰ এটা বিশেষ স্থান লাভ কৰিছিলে এই জীৱনজুৰি শিক্ষা ব্যৱস্থাৰ আমাৰ এই যি লক্ষ্যখিনি আছিল এই লক্ষ্যখিনিত অন্তৰ্ভুক্ত কৰা হৈছিল যে সাক্ষৰতা বা বিস্তাৰ সাধাৰণ শিক্ষা নেতৃত্ব সামাজিক চেতনা সামাজিক শিক্ষাৰ কাৰ্যকৰী প্ৰশিক্ষণ এইবিলাক দিশ আমাৰ কি কৰা হৈছিলে তাত আমাৰ ব্যৱস্থা কৰা হৈছিলে যদি সাক্ষৰতা আমি প্ৰথমতে দিব লাগিব সাক্ষৰতাৰ পিছত ইয়াক বিস্তাৰৰ ব্যৱস্থা কৰিব লাগিব তাৰ পিছত ইয়াক সাধাৰণ শিক্ষা হিচাপে ইয়াক নিয়োজিত কৰিব পাৰিব লাগিব তাৰ পিছত নেতৃত্ব দিব পাৰিব লাগিব এনেদৰে আমাৰ কি কৰা হৈছিলে আমাৰ সামাজিক চেতনাৰ ব্যৱস্থা থাকিব আৰু লগতে সামাজিক শিক্ষাৰ যি কাৰ্যকৰীকৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থাও থাকিব লাগিব তাৰ পৰৱৰ্তী পৰ্যায়ত যদি আমি চাবলৈ যাওঁ যি গ্ৰাম্য শিক্ষানখন মহিন গতিকে গ্ৰাম্য শিক্ষানখন মহিন আমাৰ 1969 চনৰ পৰা 59 চনৰ পৰা 1963 চনৰ ভিতৰত আমাৰ কি কৰা হৈছিলে এই গ্ৰাম্য শিক্ষানখন মহিন আমাৰ গঠন কৰা হৈছিলে এই গ্ৰাম্য শিক্ষানখন মহিন এনেকুৱা এটা ব্যৱস্থাপনা যি শৈক্ষিক আৰু ৰাজনৈতিক নেতাসকলে অংশগ্ৰহণ কৰি পেলাই বৃহৎ সংখ্যক সভা অনুষ্ঠিত কৰিছিল আৰু শিক্ষক আৰু গাঁওবাসীৰ ওপৰত সাক্ষৰতাৰ ওপৰত গুৰুত্ব আমাৰ আৰু গুৰুত্ব আৰোপ কৰা হৈছিলে গতিকে যিখিনি শিক্ষিত মানুহ আছিলে এই মানুহখিনিক একত্ৰীকৰণৰ দায়িত্ব আছিলে কাৰ গ্ৰাম্য শিক্ষানখন মহিনৰ আছিলে গতিকে গ্ৰাম্য শিক্ষানখন মহিম আমাৰ শৈক্ষিক আৰু ৰাজনৈতিক নেতাসকলৰ জৰিয়তেহে এই ব্যৱস্থা আমাৰ হাতত লোৱা হৈছিলে ইয়াৰ উপৰিও এই যি আয়োগখন আছিলে এই আয়োগৰ ওপৰত নিৰ্দেশনাৰ বাবে এক ফলপ্ৰসূ আমাৰ কি কৰা হৈছিলে কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিলে যি ফলপ্ৰসূ কাৰ্যসূচীৰ দ্বাৰা আমাৰ কি হৈছিলে এই অঞ্চলটোৰ শিক্ষিত ব্যক্তিসকলে অংশগ্ৰহণ কৰিব পাৰিছিলে গতিকে এই আয়োগৰ পিছতে আমাৰ নিৰ্দেশনাৰ এক ফলপ্ৰসূ কাৰ্যসূচী অনুষ্ঠিত হৈছিলে য'ত অঞ্চলটোৰ কি কৰা হৈছিলে সকলো শিক্ষিত ব্যক্তিয়ে অংশগ্ৰহণ কৰিব পাৰিছিলে গতিকে শৈক্ষিক আৰু ৰাজনৈতিক নেতাসকলে অংশগ্ৰহণ কৰাৰ বাবে বৃহৎ প্ৰয়াস কোনে কৰিছিলে গ্ৰাম্য শিক্ষানখন মহিনে কৰিছিলে আৰু এই যি গ্ৰাম্য শিক্ষানখন মহিন আছে ই গাঁওবাসীৰ ওপৰতো আমাৰ সাক্ষৰতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিলে কাৰণ চহৰ অঞ্চলতকৈ গ্ৰাম্য অঞ্চলৰ আমাৰ সাক্ষৰতাৰ হাৰ সদায় কম গতিকে তেওঁলোকে যিহেতু বিভিন্ন নিত্য নৈমিত্তিক কামৰ লগত জড়িত হৈ থাকে তেওঁলোকে আনুষ্ঠানিক শিক্ষা ল'বলৈ নিবিচাৰে বা আগবাঢ়ি নাহে এই ক্ষেত্ৰত গ্ৰাম্য শিক্ষান মহিনে আমাক গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছিলে আৰু এই আয়োগৰ পিছতে
এই আয়োগৰ পিছতে আমাৰ এক নিৰ্দেশনাৰ ব্যৱস্থা আছিলে, যি নিৰ্দেশনাই এটা ফলপ্ৰসূ কাৰ্যসূচী অনুষ্ঠিত কৰিছিলে আৰু এই অনুষ্ঠিত কৰা অঞ্চলটোক শিক্ষিত ব্যক্তিয়ে অংশগ্ৰহণ কৰি আহিছিলে আৰু সময়ৰ লগে লগে কি কৰা হ'ল 1978 চনতো আমাৰ ব্যৱস্থা লোৱা হ'ল। তেনেকুৱা ব্যৱস্থা লোৱা হ'ল, সাক্ষৰতাও লোৱা হ'ল আৰু কিমান সংখ্যক ওলালে অংকও কৰা হ'ল, কাৰ্যকৰী বিকাশ সাধন কৰা হ'ল, ইমপ্লিমেণ্টেশ্যনৰ ব্যৱস্থা কৰিলে আৰু ইয়াৰ উপৰি লোকচান কিমান হ'ল, লাভ কিমান হ'ল ভাৰত চৰকাৰৰ, সেইটো এটা বিৰাট ডাঙৰ গুৰুত্বপূৰ্ণ বিষয়বস্তু যে তেওঁলোকে যিবিলাক প্ৰজেক্ট দিব মানুহক আমাৰ সমাজত দিব, সেই প্ৰজেক্টত যিখিনি পইচা আহিব ইউটিলাইজ হৈছে নে নাই ভালদৰে বা তেওঁলোকে লাভ হ'ল নে লোকচান হ'ল এইটোৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিলে। এইখিনি আছিলে আজিৰ মোৰ বিষয়বস্তু, শিক্ষাৰ বিষয়বস্তু। পৰৱৰ্তী পৰ্যায়ৰ অন্য এটা পাঠলৈকে আগবাঢ়ি পেলাই আজিৰ পাঠ ইয়াতে সমাপ্ত কৰিলো। নমস্কাৰ, ধন্যবাদ।